নমস্কাৰ মেজমেলৰ মজিয়ালৈ আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক অসমৰ থলুৱা ব্যৱসায়ীৰ সন্মুখত এতিয়া গভীৰ সংকট এই সংকটটোৰ কথা আপুনি মই সকলোৱে জানো বাটে পথে ৰাস্তাই ঘাটে এই সংকটৰ কথা সঘনাই আজি কেইবছৰমান আলোচিত হৈ আহিছে কিন্তু ইয়াক আনুষ্ঠানিক ৰূপত কোনো প্ৰকাশ কৰা নাই কিয় কৰা নাই সেইটো আমাৰ বাবে দুৰ্বোধ্য কোনোবাই হয়তো লাজ কৰি কৰা নাই কোনোবাই ভয় কৰি কৰা নাই বা কোনোবাই মাধ্যমৰ অভাৱত পৰি পেলাই সেই কথাবোৰ আলোচনা নকৰাকৈ আছে সৰু সৰু ব্যৱসায়ীয়ে মজলীয়া পৰ্যায়ৰ ব্যৱসায়ীয়ে কৰিব পৰা কামবোৰ এতিয়া কৰ্পোৰেটে লৈ লৈছে আপোনাৰ ঘৰৰ কাষৰ গেলামালৰ দোকানখনৰ দোকানীজনক আপুনি সোধক যে 4 বছৰৰ আগতে তেওঁৰ যি পৰ্যায়ৰ বিক্ৰী আছিল সেই পৰ্যায়ৰ বিক্ৰী এতিয়া আছে নে নাই কাৰণ ওচৰতে কৰবাত স্মাৰ্ট বজাৰ এখন খুলিছে ৰিলায়েন্সে য'ত আলু পিয়াজ চাউল চেনিৰ পৰা সকলো বস্তু পোৱা যায় আপোনাৰ ঘৰৰ কাষৰ বা আপুনি চিনি পোৱা কাপোৰৰ ব্যৱসায়ীজনক আপুনি সোধক যে তেওঁৰ কাপোৰ কিমান বিক্ৰী হৈছে তেওঁৰ কাপোৰৰ বিক্ৰীৰ পৰিমাণ যোৱা 4 বছৰৰ পূৰ্বে যিমান আছিল এতিয়া তেওঁৰ আধাৰো কমলৈ নামি আহিছে আজি বিহুৰ বতৰত ফেন্সি বাজাৰৰ ব্যৱসায়ীসকলে এনেকুৱা সময়ত সুৰাটত ভিৰ কৰে সুৰাটৰ পৰা হোলসেল ৰেটত পাইকাৰী হাৰত কাপোৰ আনিবলৈ তেওঁলোক দৌৰে আজি ফাঁচী বজাৰলৈ যাওক কেইজন ফেন্সি বজাৰৰ বেপাৰীয়ে অসমৰ বিহুৰ কাপোৰ যোগান ধৰাৰ বাবে সুৰাটত ভিৰ কৰিছেগৈ কাৰণ যোৱা বছৰ যিবোৰ কাপোৰ আনিছিলে সেইবোৰ কাপোৰে এতিয়া বিক্ৰী হোৱা নাই ইয়াৰ কাৰণটো হ'ল যে অনলাইনত যি ধৰণৰ কাপোৰ আপোনাৰ ঘৰলৈ আহিছে অথবা ৰিলায়েন্স বা টাটাই যি ধৰণে আপোনাক কম দামত কাপোৰ দিবলৈ আৰম্ভ কৰিছে যি ধৰণে আপোনাক এটা চোলা কিনিলে 3টা চোলা দিয়া কৰিছে এই অৱস্থাত মানুহে এতিয়া আৰু ৰিটেইল দোকানত যিবিলাক খুচুৰা দোকান আছে তাত আৰু কাপোৰ কিনিবলৈ আগ্ৰহী নহয় এইটো এটা ভয়ংকৰ পৰিস্থিতি বেপাৰীসকলৰ বাবে ব্যৱসায়ীসকলৰ বাবে থলুৱা ব্যৱসায়ী যিবিলাকে অসমত থকা কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ অধীনৰ প্ৰতিষ্ঠানবোৰত কাম কৰি আছিল তেওঁলোকৰ হাতত কোনো ব্যৱসায় নাই আজিকালি জেম বুলি এটা পৰ্টেল আছে য'ত নিবিদা হয় আৰু এই নিবিদাত আমাৰ ব্যৱসায়ীসকলে প্ৰতিযোগিতা কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে এওঁলোক তিষ্টি থকা টান হৈ গৈছে এওঁলোকৰ আধা ঠিকাদাৰ আজিৰ দিনত অসমৰ আধা ঠিকাদাৰে 2025 সম্পূৰ্ণ হোৱাৰ আগতে সম্পূৰ্ণ ব্যৱসায় বন্ধ কৰিব লাগিব এডভান্টেজ আসাম পাতা হৈছে এডভান্টেজ আসামৰ অৰ্থ হৈছে অসমত কেনেকৈ আমি উদ্যোগ গঢ়ি তুলিম কেনেকৈ আমি উদ্যমিতা এন্টাৰপ্ৰেনাৰশিপ আমি সৃষ্টি কৰিম কিন্তু অসমৰ ব্যৱসায়ী বুলি ক'লে মূলত চৰকাৰী খৰচৰ ওপৰত নিৰ্ভৰশীল ঠিকাদাৰসকল এই ঠিকাদাৰসকলে কালক্ৰমত পুঁজিভূত কৰি তেওঁলোকে অন্য ব্যৱসায়ত হাত দিয়ে আজি সেই ঠিকাদাৰৰ অৱস্থা নাই কালি 31 মাৰ্চ পাৰ হৈ গ'ল ঠিকাদাৰে যিসকলৰ ঠিকাৰ পৰিমাণ 2 কোটিৰ তলত আছিল তেওঁলোকে আধা টকা পালে 50% আৰু 2 কোটিৰ ওপৰৰবোৰৰ কি হ'ল সেই বিষয়ে এতিয়াও জানিবলৈ বাকি কেইজনমান 5-6 জনমান ডাঙৰ শক্তিমান ঠিকাদাৰে 100% টকা পাইছে বুলি আমি খবৰ পাইছো নাজানো মিছা হ'ব পাৰে কিন্তু 2 কোটিৰ তলৰ পিছৰ যিসকলৰ বিল আছিল তেওঁলোকে আধাহে পাইছে তাৰ উপৰি আকৌ 31 মাৰ্চৰ আগে আগে এখন জাননী আহিল যে 18-19 চনৰ যি জিএসটি পে কৰিব লগা আছিল যিবিলাকে জিএসটি পে কৰা নাই তেওঁলোকৰ পেনাল্টি লাগি গৈছে তেওঁলোকৰ ওপৰত অধিক জৰিমনা দিয়া হৈছে আৰু তেওঁলোকে 31 মাৰ্চৰ ভিতৰত তেওঁলোকক ধন জমা দিবলৈ তেওঁলোকক নটিচ দিয়া হৈছে বহুতে 33 লাখ 40 লাখ পৰ্যন্ত জিএসটি বিল 18-19ৰ পৰা হিচাপ কৰি পেলাই দিব লগা হৈছে 31 মাৰ্চৰ আগতে এয়াই হৈছে অসমৰ ব্যৱসায়ৰ অৱস্থা মই ভালকৈ কিমান দূৰ ক'ব পাৰিছো মই নাজানো কিয় দংশ মই মাত্ৰ স্পৰ্শ কৰিছো অলপতে শেহতীয়াভাৱে এটা সৰু ভিডিঅ' অসমত ভাইৰেল হৈ পৰিল আৰু এই ভিডিঅ'টোৰ বক্তাজন এজন তথ্য প্ৰযুক্তিৰ ব্যৱসায়ী তেওঁ 25 বছৰ ধৰি ব্যৱসায় কৰাৰ পাছত আজি তেওঁৰ যেটো বিৰম্বনা সেই বিৰম্বনাই ভিডিঅ'টোত ব্যক্ত কৰিছে মিলিয়ন ভিউ হৈছে বহুত মানুহে চাইছে আৰু সেই ভিডিঅ'টোৰ অকমান এটা অংশ আপোনালোকক মই প্ৰদৰ্শন কৰিম তাৰ পাছতে আমি মূল আলোচনাৰ পাতনি মেলিম
ভিডিঅ'টো আপুনি দেখুৱাবলৈ অনুৰোধ কৰিলে PCRক যোৱাকালি এটা ডিপাৰ্টমেণ্টে চেণ্ট্ৰেল গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টে মোক মাতিলে মোৰ লগত আগৰ পৰাই মই তেওঁলোকৰ লগত কাম কৰি আছিলোঁ আজি বহুদিন কাম নাই হঠাতে মোক মাতিলে মই গ'লোঁ দেখিলোঁ তেওঁলোকৰ মইতো IT লেভেলত কাম কৰোঁ সকলো তেওঁলোক বিৰাট ডাঙৰ IT ছেটআপ বহালে মোক ক'লে আপুনিতো নোৱাৰিলে দিব মই নোৱাৰোঁ আজিকালি জেমছৰ থ্ৰুৱেদি পাৰ্চেছ কৰিলে মই ৰেট কম্পিট কৰিব নোৱাৰিলোঁ আৰু মুঠতে মই এইটো মোৰ ভুল হ'ব পাৰে বা মই আই এম নট কম্পিটেণ্ট আই ডণ্ট ন' মই নিজৰ ক্ষমতা বনাব নোৱাৰিলোঁ সেইবিলাক অসমৰ কোনোবা মানুহে পালেও মোৰ বেয়া কথা মোৰ দুখ কৰিব লগা নাছিলে সেইখিনি কোৱা বাহিৰৰ ৰাজ্যৰ মানুহে আহি পেলাই তাত ইনষ্টল কৰিছে কাম কৰি থৈছে মোক কৈছে নেটৱৰ্কিঙৰ পাৰ্টটো আপোনালোকে কৰি দিয়ক ঠিক আছে মই কৰি দিম আজি নাই মমাইতকৈ কণাই মমাই ভাল মই কৰি দিম মই অন্তৰত দুখেৰে মই সেইখিনি কামকে কৰিবৰ কাৰণে মই 10-20 হাজাৰ টকাৰ কাম এতিয়া আমি সেইখিনিতে আমি নিজকে সীমাবদ্ধ ৰাখিব লগা হৈছে আজি কাম বন নাই আজি বৃহৎ পুঁজিপুতিৰ আগ্ৰাসনৰ ফলত সকলো বেপাৰ বাণিজ্য ধ্বংস হৈ গৈছে আৰু অহা 5টা বছৰত আপুনি বেপাৰী বিচাৰি নাপাব যি ধৰণে নতুন নতুন টেকন'লজি ইউজ কৰি তেওঁলোক আগবাঢ়ি আহিছে আমাৰ মানুহে কি কৰি খাব বেপাৰ বাণিজ্য নাই এতিয়া মেক্সিমাম দোকান বন্ধ হ'বলৈ গৈ আছে মাত্ৰ দোকানখন খুলি ৰাখিছে বেপাৰ দিনটোতে বিক্ৰী নোহোৱাকৈ বহুত দোকান বন্ধ হৈ গুচি গৈছে মোৰতো বহুত বন্ধু আছে ফেঞ্চি বজাৰতো বন্ধু আছে বেপাৰ বাণিজ্য নোহোৱাকৈ দোকান বন্ধ এৰি ঘৰত বহি থাকিব লগা অৱস্থালৈকে পৰ্যায় পাইছেগৈ অকল পুঁজিপতিৰ দেশ চলাব নোৱাৰে সিদিনা দেখা পালোঁ ৰিলায়েন্সৰ নিচিনা এটা ডাঙৰ কোম্পানীয়ে পানী বটলত তেওঁলোকে আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীখিনিক মাৰিবৰ কাৰণে পানী বটল ব্যৱসায় কৰি পেলাই আমাৰ বহুত ক্ষুদ্ৰ ব্যৱসায় বাণিজ্য চলাই আছিল তেওঁলোকে সেই ব্যৱসায়টো তেওঁলোকে মানে আমাৰ মানুহখিনিক মাৰি দিবৰ কাৰণে তেওঁলোকে ডাঙৰ ডাঙৰ বটলৰ সেই 10 টকীয়া ডাঙৰ ডাঙৰ বটল পানী এতিয়া ইন্ট্ৰডিউচ কৰিছে এতিয়া কি হ'ব আমাৰ থলুৱা ব্যৱসায়ীখিনি খতম হৈ যাব সেই ব্যৱসায়ীজনেই আজিৰ মেজমেলত উপস্থিত মই 4জন ব্যক্তিক আজি মেজমেললৈ নিমন্ত্ৰণ কৰিছোঁ মোৰ কাষত আছে আপোনালোকৰ পৰিচিত প্ৰাক্তন বিদ্ৰোহী আৰু বৰ্তমানৰ এগৰাকী ব্যৱসায়ী মৃণাল হাজৰিকা আৰু মৃণাল হাজৰিকাৰ কাষত আছে অলপতে দেখা আপোনাৰ সেই ব্যৱসায়ীজন অমিতাভ বৰঠাকুৰ তেখেতৰ লগত আছে ৰঞ্জীৱ শৰ্মা আপোনালোকৰ পৰিচিত নেশ্যনেল হাইৱে 37ৰ কাষত দেখা চিতাজখলা দুগ্ধ পালক সমবায় সমিতিৰ তেখেত নেতা আৰু তেখেতৰ কাষত আছে প্ৰশান্ত শৰ্মা তেখেত পানীৰ পেকেজিঙৰ ব্যৱসায়ী মই পোনপ্ৰথমে মৃণাল হাজৰিকাক সুধিব খুজিছোঁ মৃণাল হাজৰিকা আপোনালোকক সকলোকে একেটাই প্ৰশ্ন ব্যৱসায়ৰ এই সংকটৰ প্ৰসংগত আপোনাৰ অপেনিং ৰিমাৰ্কছ 2 মিনিট বেসিক্যালি মই ব্যৱসায় নহয় কিন্তু মই বেসিক কথা দুটামান ক'বলৈ বিচাৰিছোঁ কাৰণ ব্যৱসায় সংক্ৰান্তীয় আৰু অৰ্থনৈতিক গোটেই কথা বতৰাবিলাক অসমত চৰ্চাটো একেবাৰে নহয় বিশেষকৈ মধ্যবিত্ত শ্ৰেণী যিয়ে আচলতে গোটেই সমাজ ব্যৱস্থাটো নেতৃত্ব বহন কৰে তেওঁলোকৰ মাজত ব্যৱসায় আৰু অৰ্থনৈতিক ক্ষেত্ৰখনৰ সম্পৰ্কত বা বজাৰ ব্যৱস্থাৰ সম্পৰ্কত আলোচনা বিলোচনা হোৱাটো আমি কতোৱে দেখা নাপাওঁ আৰু এজন জাতীয়তাবাদী মানসিকতাৰ ব্যক্তি হিচাপে আমাৰ নিজস্ব এটা দৰ্শন আছে আৰু অৰ্থনীতিৰ ভেটিতহে জাতীয়তাবাদটো গঢ় লৈ আমি সেই কথাটোতো স্পষ্ট গতিকে অসমীয়া জাতীয়তাবাদ বুলি আমি মুখেৰে কৈ থাকোঁ যদিও প্ৰকৃততে অসমীয়া জাতীয়তাবাদ আছেনে নাই সেই বিষয়টো লৈ পেলাই আলোচনা কৰাৰ প্ৰয়োজন হৈছে আৰু যিহেতু আমি ভাৰতীয় ব্যৱসায়ীতকৈ অসমৰ ব্যৱসায়ী প্ৰায় 200-250 বছৰ পিছ পৰি থকা হেতু কাৰণতে আজি অসমৰ থলুৱা ব্যৱসায় আৰম্ভ কৰাটো খুব সম্ভৱ এই অসম আন্দোলনৰ পিছত আৰু আলফাৰ প্ৰথম যেতিয়া সাৰেন্ডাৰ পৰ্ব চলিছিলে তাৰ পিছৰ পৰা দুইকে নতুন প্ৰজন্মৰ ব্যৱসায় ওলাইছিলে প্ৰথম জেনাৰেচনৰ হয় তাৰ আগতেতো অসমত ব্যৱসায়ী বুলি ক'বলৈ দুই এজন চাহ খেতিয়কৰ বাহিৰে ঠিকাদাৰ আছিল অলপ হয় তাৰ বাহিৰেতো আমি ব্যৱসায় তেনেকৈ দেখাই নাছিলোঁ গতিকে এই ক্ষেত্ৰখনত আমাৰ একেবাৰে সীমিত সংখ্যক এখিনি মানুহ জড়িত হৈছে কিন্তু ইতিমধ্যে গোটেই বৃহৎ ব্যৱসায়িক গোষ্ঠীয়ে গোটেই বজাৰ ব্যৱস্থাটো আৰু অসমৰ অৰ্থনীতিটো নিয়ন্ত্ৰণ কৰি লোৱাৰ পৰিপ্ৰেক্ষিতত আমাৰ নতুন প্ৰজন্মই ইয়াত তিষ্ঠি থকাটো বা ইয়াত নিজৰ মূৰ হুমুৱাই মেলি পেলাই নিজৰ ব্যৱসায়টো আগবঢ়াই নিয়াটো যথেষ্ট জটিল আৰু এই ক্ষেত্ৰত যদি চৰকাৰৰ কোনো ভূমিকা নাথাকে তেতিয়াহ'লে এই প্ৰতিযোগিতাটোত মানে আগবাঢ়ি যোৱাটো সম্ভৱ নহয় অমিতাভ বৰঠাকুৰৰ ওচৰলৈ অমিতাভ বৰঠাকুৰ আপোনাৰ অপেনিং ৰিমাৰ্কছ 2 মিনিট ধন্যবাদ আপুনি আজি আমাক আমন্ত্ৰণ কৰি অনাৰ বাবে এই মঞ্চলৈ আৰু এই বিষয়টো আলোচনাৰ মজিয়াত লৈ অহাৰ কাৰণে চাওক এটা ভয়ংকৰ পৰিস্থিতিৰ ফালে আমি গতি কৰিছোঁ এই ব্যৱসায়ী সমাজখিনি বিশেষকৈ ক্ষুদ্ৰ আৰু মধ্যলীয়াৰ ব্যৱসায়ীখিনি ইয়াত কিন্তু এটা বৃহৎ সংখ্যক মানুহ জড়িত হৈ আছে এইটো আমি
সকলোৱে এই কথাখিনি অপেনভাৱে ডিছকাশ্যন কৰাৰ প্ৰয়োজন আছে কথাখিনি চবেই মনে মনে চবেই নিজে নিজেই যিখিনি অসুবিধা তেওঁলোকে সন্মুখীন হৈছিল তেওঁলোকৰ মাজতে সীমাবদ্ধ ৰাখিছিলে মই আজি যোৱা 5টা বছৰে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ এটা সময়ত যেতিয়া মই খুবত ভাগি পৰিলোঁ মই ভিডিঅ'টো বনাইছিলোঁ আৰু ভিডিঅ'টো যি ধৰণে ৰাইজে সঁহাৰি মোক দিলে মই অভূতপূৰ্ব সঁহাৰি লাভ কৰিলোঁ আৰু এতিয়া কথাখিনি ওলাই পৰিছে যে সঁচাকৈয়ে আমাৰ ব্যৱসায়ীখিনি বিপদত পৰিছে সঁচাকৈ বিপদত পৰিছে আমি কেনেকৈ এই বিপদৰ পৰা ৰক্ষা পাম কাৰণ বৃহৎ পুঁজিপতিয়ে যি ধৰণে আগ্ৰাসন কৰিছে যি ধৰণে তেওঁলোক সোমাই পৰিছে যি ধৰণে ইনভেষ্টমেণ্ট কৰিছে এই ইনভেষ্টমেণ্টৰ আগত আমি টিকি থাকিব নোৱাৰোঁ আৰু এই ক্ষেত্ৰত চৰকাৰৰ ভূমিকা আছে চৰকাৰে যদি এই কথা চিন্তা চৰ্চা নকৰে জনপ্ৰতিনিধি অসমত 126 জন জনপ্ৰতিনিধি আছে এই 126 জন জনপ্ৰতিনিধিয়ে কথা চিন্তা চৰ্চা কৰিব লাগিব এছেম্বলিত এই বিষয়ে আলোচনা কৰিব লাগিব কাৰণ আমাৰ উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যত কিন্তু অন্ধকাৰ হ'ব ভৱিষ্যতলৈ কাৰণ আমি আমাৰ জীৱন যেনে তেনে হয়তো পাৰ হৈ গুচি যাম কিন্তু উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যত কি হ'ব এই কথাবিলাক চিন্তা চৰ্চা কৰাৰ আজি প্ৰয়োজন আহি পৰিছে নহ'লে আমাৰ দেশৰ জাতিৰ যিবিলাক উঠি অহা নৱপ্ৰজন্ম বা আমাৰ দৰে যিবিলাক মানুহ এতিয়া ব্যৱসায় বাণিজ্য কৰি খাই বৈ আছোঁ আমাৰ কিন্তু ভৱিষ্যত অন্ধকাৰ ৰঞ্জীৱ শৰ্মা আপোনাৰ অপেনিং ৰিমাৰ্ক নমস্কাৰ জনাইছোঁ আচলতে গোটেই ব্যৱস্থাপনা পৰিৱৰ্তন হ'ব গৈ আছে আমি আগফালে যিটো দেখিছোঁ হয় সীতাজখলায়ো আজি 100 বছৰ গৌৰৱলৈ গৈ আছে সাংগঠনিক আৰু অসাংগঠনিক ব্যৱস্থাৰ মাজেৰে তাৰ মাজত আমি বিভিন্ন ধৰণৰ সুনাম নহয় আচলতে সংগ্ৰাম চলাই গৈছোঁ পৰিৱেশবিলাক সলনি হৈছে আৰু ইয়াত প্ৰতিযোগিতাৰ পৰিৱেশ আহিছে সাৰ্ভাইভেল অফ দ্য ফিটেষ্ট আচলতে পঢ়িছিলোঁ আগত এতিয়া সঁচাকৈ সাৰ্ভাইভেল অফ দ্য ফিটেষ্ট আমি কিন্তু ফিট হ'ব লাগিব নহ'লে সাৰ্ভাইভ কৰিবলৈ সমস্যা আছে সেই সাৰ্ভাইভ কৰিবৰ কাৰণে ব্যৱস্থা পৰিকল্পনা আমি পিছলৈ আলোচনা কৰিম যদি অপেনিং হিচাপে মই কওঁ সঁচাকৈ ক'ব গ'লে আমি অকণমান এতিয়া উৎপাদনমুখী হোৱাটো বেছি জৰুৰী আছে আৰু উৎপাদনমুখী হৈ সমবায় যি দৃষ্টিভংগী সমবায়ৰ যিটো আন্দোলন সমবায়ৰ জৰিয়তেহে এই ব্যৱস্থাপনাখিনি আমি আগুৱাই লৈ যাব পাৰিম মোৰ ব্যক্তিগত মতামত কিন্তু সমবায় আন্দোলনটোৰ মাজেদি আমি বিভিন্ন ব্যক্তিগত ব্যৱসায়ীসকলে যেনেকৈ তেওঁলোকে যিখিনি সমস্যাৰ সন্মুখীন হ'ব বা হ'বলৈ গৈ আছে কিন্তু সমবায় ক্ষেত্ৰত যদি আমি আগবাঢ়োঁ তেতিয়াহ'লে নিশ্চয়কৈ আমি সেইবিলাক কিছু নহয় কিছু তাৰ পৰা আমি ওলাই আহিব পাৰিম আৰু বিশেষকৈ মই কওঁ এই আমি সৰুতে পাইছিলোঁ ওলাই সংগ্ৰাম কৰিব লাগে এই যে টেগলাইনবিলাক আছে সেই টেগলাইন কিন্তু উৎপাদনেই সংগ্ৰামৰ টেগলাইন হ'ব লাগিব উৎপাদন কৰিবলৈ ওলাই আহিলে অন্ততঃ সংগ্ৰাম এটা সংঘবদ্ধ হিচাপে আহিব লাগিব তেতিয়াহে আমি পাৰ পাম মই যাব খুজিছোঁ প্ৰশান্ত শৰ্মাৰ ওচৰলৈ আপোনাৰ অপেনিং ৰিমাৰ্ক হয় এতিয়া বৰ্তমানৰ যিটো ব্যৱসায় এই ব্যৱসায়ত আমি কৰ্পৰেট গোষ্ঠীৰ লগত টিকি থাকিব লগা হ'লে আমাৰ যি আমি মজলীয়া ব্যৱসায়ীসকল আছোঁ বা ক্ষুদ্ৰ ব্যৱসায়ীসকল আছোঁ ইয়াৰ কাৰণে যথেষ্ট কষ্ট হৈছে বৰ্তমান এতিয়া মই বিশেষকৈ আমাৰ পানীৰ ওপৰত কথা এটা ক'ব বিচাৰিছোঁ যে আমাৰ পানী এতিয়া আমাৰ জেনেৰেলি আমাৰ মানুহখিনিৰ আমাৰ বিত্তীয় অৱস্থা ইমান সুচল নহয় আমি পুৰণা মেচিন হওক বা আগৰ ষ্টাইলৰ মেচিনত আমি কাম কৰি আছোঁ আমাৰ প্ৰডাকশ্যন কেপাচিটি কম হোৱাৰ কাৰণে এতিয়া ৰিলায়েন্সৰ নিচিনা কোম্পানীয়ে যেতিয়া ইয়াত প্ৰডাক্ট লঞ্চ কৰিছে লঞ্চ কৰি পেলাই তেখেতসকলৰ 4-5টা সুবিধা হ'ল তেখেতসকল ফাইনেন্সিয়েলি চাউণ্ড তেখেতসকলৰ ৰ মেটেৰিয়েল তেখেতসকলে নিজেই প্ৰডাকশ্যন কৰে তেখেতসকলৰ ট্ৰেন্সপৰ্টেশ্যন ফেচিলিটিবিলাক যথেষ্ট সুবিধা আছে গতিকে এইবিলাক ক্ষেত্ৰত তেখেতসকলে সেইকাৰণে যিকোনো প্ৰাইচতেই তেওঁলোকৰ যিহেতু প্ৰডাকশ্যন কষ্ট কম মাৰ্কেটখন শেষ কৰি দিবৰ কাৰণে থলুৱা ব্যৱসায়ীসকলক মাৰিবৰ কাৰণে যিকোনো প্ৰাইচত প্ৰডাক্ট এভেইলেবল কৰি দিছে প্ৰিয় দৰ্শক ৰিলায়েন্স এটা কৰ্পৰেট গোষ্ঠী বৃহৎ কৰ্পৰেট গোষ্ঠী ৰিলায়েন্সে যেতিয়া প্ৰথম জিঅ' টেলিফোনৰ ব্যৱস্থাটো আনিলে তেতিয়া আপোনাক নিচেই কম টকাত আপোনাক দি দিলে জিঅ' ব্যৱস্থাটো ইয়াৰ আগতে ৰিলায়েন্স আছিল কিন্তু তাৰপিছত যেতিয়া জিঅ' হ'ল এই জিঅ' ব্যৱস্থাটোৱে আপোনাক নিচেই কম টকা মাহেকত আপুনি কম টকা দিব লগা হ'ল লাহে 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 লাখ লাখ মানুহ অন্য টেলিফোন কোম্পানী এৰি চেল কোম্পানী এৰি সব ৰিলায়েন্সত গোট খালেহি জিঅ'ত গোট খালেহি আৰু জিঅ'ৰ যেতিয়া এটা পৰ্যায়ত হৈ গ'ল লগে লগে জিঅ'ই তাৰ মাচুল বৃদ্ধি কৰিলে এইটোৱেই হ'ল জিঅ'ৰ ব্যৱস্থা এইটোৱেই হ'ল কৰ্পৰেটৰ ব্যৱস্থা প্ৰথমতে কাঠগড়াটোত সুমুৱাই ল'ব আৰু তাৰপিছত তাক বাহিৰৰ পৰা বন্ধ কৰি দিব আপুনি আৰু তাৰ কবলৰ পৰা মুক্তি নাপায় এতিয়া মই মৃণাল হাজৰিকাক সুধিব খুজিছোঁ যে বৃহৎ কৰ্পৰেটৰ এদিন আগ্ৰাসন হ'ব সেইটো 91 চনতে আমি গম পাইছিলোঁ কাৰণ উদাৰীকৰণ নীতিয়ে এইটো আমাক বুজাই দিছিল কিন্তু সেই সময়তে এনেধৰণৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলক এটা প্ৰটেকশ্যনৰ এটা সুৰক্ষাৰ প্ৰয়োজন আছিল
আজি পৰ্যন্ত সেই সুৰক্ষা কৰা নহ'ল। আজিৰ দিনটোত থলুৱা ক্ষুদ্ৰ ব্যৱসায়ীসকলক সুৰক্ষা দিয়াৰ কি পথ থাকিব পাৰে? এই ক্ষেত্ৰত প্ৰকৃত জাতীয়তাবাদী যদি চৰকাৰ এখন থাকে কোনো এখন ৰাজ্যত, বিশেষকৈ অসমৰ কথাই ক'বলৈ বিচাৰিছোঁ, যদি প্ৰকৃত জাতীয়তাবাদী চিন্তা চৰ্চাৰ যদি এখন চৰকাৰ থাকে, তেওঁলোকে সেইটো কৰিব পাৰে। কিছুমান নীতি নিয়ম আনিব পাৰে, তাৰপিছত বিত্তীয় প্ৰতিষ্ঠানবিলাকক কিছুমান বাধ্যবাধকতাৰ মাজলৈ আনিব পাৰে, আৰু কিছুমান থলুৱা ব্যৱসায়ীসকলক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যিখিনি সমস্যা থাকে সেই সমস্যাখিনি নিৰাময় কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা যথেষ্টখিনি সহযোগ কৰিব পাৰে। মই এটা সামান্য উদাহৰণ দিবলৈ বিচাৰিছোঁ। দক্ষিণৰ এখন ৰাজ্যত নতুনকৈ চৰকাৰ গঠন, জাতীয়তাবাদী চৰকাৰ এখন, তেওঁলোকৰ জাতীয়তাবাদী চৰকাৰ এখন গঠন হোৱাৰ পিছতে তাৰ যিসকল ব্যৱসায়ী আছিলে, বিশেষকৈ ঠিকাঠুকুলি কৰা বা তেনেকুৱা, তেওঁলোকৰ যিটো কেপাচিটি আছিলে সেই কেপাচিটিটো লগে লগে মানে বহুত গুণ বৃদ্ধি কৰি দিছিলে। যাৰ 50 কোটি টকাৰ কেপাচিটি আছিলে ব্যৱসায় কৰা, তেওঁক 500 কোটি টকা কৰি দিয়া হৈছিলে। সেইটো তেওঁলোকে ৰাজ্য চৰকাৰৰ ফালৰ পৰা সেই ব্যৱস্থাটো কৰি দিছিলে। ফলত সেই ৰাজ্যখনৰ কোম্পেনীবিলাকে সমগ্ৰ ভাৰততে সেই তাৰ পিছৰ পৰাই মানে ব্যৱসায় আৰম্ভ কৰিবলৈ, দখল কৰিবলৈ সুবিধাটো কৰি দিছিলে। আপুনি আৰু অলপ সৰল কৰক। এইটো অন্ধ্ৰপ্ৰদেশৰ ঘটনা। হয়, চন্দ্ৰবাবু নাইডুৰ দিনত এই কামটো কৰিছিল। ঘটনাটো আছিল যে কেন্দ্ৰীয় চৰকাৰে ডাঙৰ ডাঙৰ কাম কৰি পেলালে, এইবোৰ সৰু গ্ৰুপত ভাগ নকৰা হ'ল। তেতিয়া অন্ধ্ৰপ্ৰদেশৰ সৰু সৰু গ্ৰুপবিলাকক এটা এটা কংগ্লোমাৰেট কৰা হ'ল। তেওঁলোকে এটা এটা ডাঙৰ ডাঙৰ কোম্পানী খুলি পেলালে। 50 কোটি টকাৰ কেপাচিটি থকা 10টা কোম্পানী লগ লাগিলে 500 কোটি টকাৰ কেপাচিটি হ'ল। এতিয়া আপুনি এইটো পৰামৰ্শ দিয়ে নেকি যে অসমত তেনেকুৱা কৰিব পাৰিম আমি? নিশ্চয় পাৰি, নিশ্চয় কৰিব পাৰে। আৰু সেইটো ক্ষেত্ৰত যদি চৰকাৰৰ ফালৰ পৰা যদি অলপ ইনিচিয়েটিভ লোৱা যায় আৰু ইয়াৰ থলুৱা ব্যৱসায়ীয়ে তেওঁলোকক যদি সেইখিনি সুবিধা কৰি দিয়া যায়, তেওঁলোকে তেতিয়া ব্যৱসায়টো এক্সপাণ্ড কৰিবলৈ সুবিধাও পায়। আৰু এই যিটো প্ৰতিযোগিতা চলি আছে, এতিয়াতো যিমানবিলাক তেনেকুৱা আঁচনিৰ মানে কাম কাজ ওলায়, চববিলাক 1000 কোটি টকাৰ কাম কাজেই ওলায়। ইয়াততো থলুৱা ব্যৱসায়ীসকলে তাতো সোমোৱাবৰ কোনো সুবিধাই উপায় নাই। গতিকে চৰকাৰৰ পৰা আৰম্ভ কৰি কমিশ্যন খাই খাই মানে স্থানীয় কোনোবা ঠিকাদাৰ এজনক সেই কামটো কৰিবলৈ দিয়ালৈকে কিমানখিনি কমিশ্যন তাত মানে মাইনাছ হৈ যায়, গৈ পেলাই কামটো গৈ পেলাই সেইটো কাৰণে বেয়া হয়গৈ। গতিকে এই ছিষ্টেমটো যদি চৰকাৰৰ ফালৰ পৰাই যদি এটা ব্যৱস্থা কৰি দিয়া নাযায় সঠিক ৰূপত, তেতিয়াহ'লেতো এইটো সদায় চলি থাকিব আৰু তাৰ ফলত আমাৰ থলুৱা ব্যৱসায়ীসকলতো সদায় প্ৰতাৰিত হৈ থাকিব। অমিতাভ বৰঠাকুৰ, আপুনি 25 বছৰ ধৰি ব্যৱসায় কৰিছে আৰু প্ৰযুক্তিৰ ব্যৱসায় কৰিছে, তথ্য প্ৰযুক্তিৰ ব্যৱসায় কৰিছে। এতিয়া আপুনি আপোনাৰ ভিডিঅ'টোত কৈছে যে কেন্দ্ৰীয় চৰকাৰৰ সেই বিশেষ এজেঞ্চিটোৱে মূল কামটো আপোনাক দিব নোৱাৰিলে, কামত জেমত আপুনি তাত কম্পিট কৰিব নোৱাৰিলে, প্ৰতিযোগিতাত যাব নোৱাৰিলে। কিন্তু আপোনাক এটা এনেকুৱা কাম দিয়া হ'ল, উপৰুৱা কাম, যিটো আচলতে আপোনাতকৈ তলৰ পৰ্যায়ৰ মানুহে কৰিব পৰা কাম। আপুনি তাতকৈ বহুত ডাঙৰ কাম কৰি আছিল। এতিয়া আপুনি বজাৰত আপোনাৰ চিনা জনা আছে, বজাৰখন আপুনি ভালকৈ জানে। এই বজাৰখনত এই ঘটনাবিলাক কেনেকুৱা হৈছে, কেনেকুৱা ধৰণৰ সমস্যা অসমীয়া বা থলুৱা ব্যৱসায়ীৰ সন্মুখলৈ আহিছে? আপোনাৰতো বাৰু বুজি পালোঁ, বাকীসকলৰ কথা আপুনি জানেনে? চাওক, প্ৰত্যেকজন ব্যৱসায়ীয়ে এতিয়া বৰ্তমান যিখিনি প্ৰত্যেকজন ব্যৱসায়ী যিবিলাক গভৰ্ণমেণ্ট ছেক্টৰৰ লগত জড়িত হৈ কাম বন কৰি আছিলে, প্ৰত্যেকজন ব্যৱসায়ীৰে এতিয়া একেখিনি অৱস্থা। আজি মই অলপ ব্যৱসায়ী মানুহৰ লগত মই বহিছিলোঁ, কাৰণ আজি 1 তাৰিখ হয়, ফাইনেন্সিয়েল ইয়েৰ নতুন দিন। মই এটা জেগাত গৈছিলোঁ, তাত বহিছিলোঁ, বহুতৰ লগত মই কথাখিনি আলোচনা কৰিছিলোঁ। চবেই একেটাই সমস্যাৰ সন্মুখীন হৈ আছে। চাওক, এই জেম যিটো পৰ্টেল হয়, এই পৰ্টেলত কাম কৰাটো আমাৰ নিচিনা ব্যৱসায়ীৰ কাৰণে সহজ নহয়। কাৰণ ইয়াত ধৰক বহুত ধৰণে দেখুওৱা গৈছে যে ইয়াত কৰাপশ্যন নহয়, ইয়াত হিউজ কৰাপশ্যন হয়। কেনেকৈ হয়? 1 নম্বৰ হৈছে এই যে ডাঙৰ ডাঙৰ যিবিলাক কোম্পানী আছে, ধৰক এতিয়া মই কম্পিউটাৰ লাইনতে কথা কৈছোঁ, HP-কে ধৰি যিবিলাক ডাঙৰ ডাঙৰ কোম্পানী আছে, এই কোম্পানীবিলাকৰ অথৰাইজেশ্যন চাৰ্টিফিকেট হ'লেহে আপুনি জেমত কিন্তু এপ্লাই কৰিব পাৰিব। 1 নম্বৰ। এতিয়া আপোনাকে মোকে আমাৰ নিচিনা মানুহক SP-য়ে সহজতে আপোনাক অথৰাইজেশ্যন চাৰ্টিফিকেটখন নিদিয়ে। দ্বিতীয়তে, তেওঁলোকে কিছুমান স্পেচিফিকেশ্যন এনেকুৱাকৈ বনাব এই অফিচৰ মানুহৰ লগত লগ লাগি পেলাই, এই স্পেচিফিকেশ্যনটো যাতে বেলেগ কোম্পানী দিব নোৱাৰে। আল্টিমেটলি তেওঁলোকে 50,000 টকা বস্তুটো তেওঁলোকে 80,000 টকাত বিক্ৰী কৰিলে, তাতো এটা কৰাপশ্যন হৈ গ'ল। তো এই কথাবিলাক কিন্তু সমাজতকৈ আলোচনা হোৱা নাই। এই কথাবিলাক আলোচনা হোৱাৰ প্ৰয়োজন আছে। দ্বিতীয়তে আৰু এটা এনেকুৱা কাম কৰে, মই এখন কলেজৰ নামটো ইয়াত উল্লেখ নকৰোঁ, মই সেইটো কালি গম পাইছোঁ, আমাৰ কলেজবিলাকো এতিয়া জেমছৰ মাজত আহি গ'ল।
জেমছৰ থ্ৰুৰে পাৰ্চেছ কৰিব লাগিব এতিয়া কি হৈছে এটা বোলে UPS পাৰ্চেছ কৰিলে UP এটা কোম্পানীৰ পৰা এটা মাৰ্চৰ সময়ত তেওঁলোকে বস্তু ডেলিভাৰী দিয়া নাই 1500 টকা ৰেটত 1500 টকা ৰেটত UP পৰা আহি এটা UPS আমাৰ ইয়াত ডেলিভাৰী দিব পাৰে জানো নাই অসম্ভৱ কথা আমি ইয়াতে 1500 টকা নহয় আমি 1800-1900 টকাত আমি কিনিব লাগে তো সেইটো ডেলিভাৰী দিয়া নাই এতিয়া ভৰি হাতে ধৰিছে অফিচ কলেজৰ কৰ্তৃপক্ষই তেওঁক ভৰি হাতে ধৰিছে তোমালোকে বিলখন এটলিষ্ট দিয়া মোক এই পৰ্যায়লৈকে গৈছে তাৰমানে বস্তু ডেলিভাৰী দিয়া নিদিয়াটো পিছৰ কথা তোমালোকে বিলখিনি দিয়া আমাক যাতে মাৰ্চত আমি কামখিনি শেষ কৰিব পাৰোঁ মানে মাৰ্চৰ পইচাটো যাতে আমি এইখিনি শেষ কৰিব পাৰোঁ মানে বিল দি পেলাই শেষ কৰিব পাৰোঁ নহ'লে আমাৰ পইচা এতিয়া ঘূৰি যাব বা আমাক ধৰিব এই জেম বস্তুটো এটা ভেৰি কমপ্লিকেটেড বস্তু আৰু দ্বিতীয়তে আৰু এটা বস্তু হৈছে মই যিটো অনুভৱ কৰিছোঁ অফিচৰ যিখিনি মানুহ জড়িত হৈ আছে জেমত তেওঁলোকো ইমান এডুকেটেড নহয় যেন লাগে অনুভৱ হয় যাৰ কাৰণে আমাৰ ঠিকাদাৰবিলাক ভয়ংকৰ সন্মুখীন বহুত ধন্যবাদ অমিতাভ বৰঠাকুৰ মই আপোনালোকৰ ওচৰলৈ পুনৰ আহিম এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আমি পাতি আছিলোঁ থলুৱা ব্যৱসায়ীৰ সন্মুখত সংকট মই যাব খুজিছোঁ ৰঞ্জীৱ শৰ্মাৰ ওচৰলৈ ৰঞ্জীৱ শৰ্মাক সকলোৱে জানে যে তেওঁ দুগ্ধ উৎপাদন এটা ডাঙৰ প্ৰতিষ্ঠানৰ চিতাজখলাৰ তেখেত নেতা ৰঞ্জীৱ শৰ্মা এতিয়া বজাৰ ভৰি পৰিছে বেলেগ বেলেগ ধৰণৰ ৰঙা সেউজীয়া নীলা টেট্ৰাপেকেৰে আৰু এই টেট্ৰাপেকত অমুল আহিছে সুধা আহিছে মিল্কমেন আহিছে ইত্যাদি ইত্যাদি বিভিন্ন কামধেনু ইত্যাদি বিভিন্ন ব্ৰেণ্ড আহিছে এতিয়া জাগিৰোডৰ চিতাজখলা এটা সমবায়ী প্ৰতিষ্ঠান এই ব্ৰেণ্ডবিলাকৰ লগত ই কেনেকৈ প্ৰতিযোগিতা কৰিব আৰু আপুনি কেনেকৈ আপোনাৰ ক্ষুদ্ৰ দুগ্ধ পালকৰ হাতত টকা তুলি দিব পাৰিব অতি মানে প্ৰাসংগিক বিষয় দাদা কথাটো এনেকৈ হ'ব যে আমি সীতাজখলাই আহিছিলোঁ যিটো আমাৰ ট্ৰেডিশ্যনেল ছিষ্টেম আছিলে ছিষ্টেমতে আছিলোঁ কিন্তু প্ৰায় 2010-12 চনমানৰ পৰাই আমি ভাবিলোঁ যে নাই আমি অকণমান বেলেগৰ লগত যাব লাগিব সেই তেনেকৈ আমি পুৰবী ব্ৰেণ্ডে কৈছোঁ পুৰবীয়ে হওক বা তেতিয়াতো অসমত পুৰবী ব্ৰেণ্ডে পুৰবীয়ে আছে আৰু সীতাজখলা আছে তো পিছত আমি লাহেকৈ নৰ্থ বেংকত আমি কন্যাকা পালোঁ লাহেকৈ আহি আমি কাৰেং পাইছোঁ শিৱসাগৰত কাৰেং পাইছোঁ এনেকৈ বজালী বৰপেটাৰ এতিয়া নতুনকৈ ব্ৰেণ্ড হৈছে তো অসমৰ কেইবাটাও নিজৰ আমাৰ থলুৱা ব্ৰেণ্ড এতিয়া আমি কি বিচাৰোঁ আমি বিচাৰোঁ যে থলুৱা ব্ৰেণ্ডখিনিৰ ওপৰত ইনভেষ্টমেণ্ট লাগিব যিহেতু আমি চৰকাৰেও যেতিয়া ইনভেষ্টমেণ্টৰ কথা আমাৰ আহিছে বিভিন্ন প্ৰতিষ্ঠানবিলাক আহিছে আপুনি ক'লে টেট্ৰাপেকটো আমি ভাবিবই নোৱাৰোঁ এতিয়ালৈকে আমি ভাবিব নোৱাৰোঁ আমি জাষ্ট যেনেকৈ যি পাৰিছোঁ আমি কৰি আছিলোঁ কিন্তু এতিয়া যদি এই গাখীৰৰ ক্ষেত্ৰত দুগ্ধ খণ্ডটো যদি সঁচাকৈ দৈনিক 10 লাখ লিটাৰ গাখীৰ প্ৰডাকশ্যনৰ মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো সপোন বুলি কয় তেখেতৰ যিটো সপোন সেইটো কিন্তু পূৰা কৰিবলৈ হ'লে স্থানীয় বজাৰ মই কৈছোঁ গুৱাহাটীৰ ছাৰাউণ্ডিঙত প্ৰায় 1.5 লাখ লিটাৰ গাখীৰ প্ৰডাকশ্যন আছে কিন্তু গুৱাহাটীত মিল্কে লাগে 10 লাখ লিটাৰ আমাৰ যিটো অনুমান মিল্ক মানে অমুলৰ প্ৰকল্প আৰু আপোনাৰ প্ৰকল্প সকলো আৰু অন্য দুগ্ধ উৎপাদকসকল সকলোকে ধৰি এতিয়া মাত্ৰ 1.5 লাখ লিটাৰ আমুলৰ নিজৰ প্ৰডাকশ্যন আছে বুলি মই নাভাবোঁ তেওঁলোকে মেক্সিমাম মিল্ক তেওঁলোকৰ নিজৰ মিল্ক গাখীৰ লৈ আহে এতিয়া অকণমান থলুৱা গাখীৰ লোৱাৰ আছামৰ পৰা লোৱা হৈছে কিন্তু তথাপি যিখিনি বৃহত্তৰ গোপালকে কওক বা জাগিৰোডৰ ছাৰাউণ্ডিং বা এই গুৱাহাটীৰ ছাৰাউণ্ডিং এৰিয়াত যিসকল আমাৰ উৎপাদকসকল আছে তেওঁলোকক যদি আমি বৰ্তাই ৰাখিবলৈ হয় তেতিয়াহ'লে কষ্ট প্ৰডাকশ্যনো দিব লাগিব কিয়নো কষ্ট প্ৰডাকশ্যন এটা ডাঙৰ ইছ্যু আপুনি কৈছেই যে যদি ফাৰ্মাৰ্ছক আমি দাম দিব নোৱাৰোঁ তেতিয়া ফাৰ্মাৰ্ছ ভৰ্তি নাথাকিব আৰু দ্বিতীয়তে হ'ল যদি ভাল মানে লোকেল মিল্ক যদি খাব লাগে ইয়াৰ যদি প্ৰচেছ মিল্ক বা ষ্টেণ্ডাৰ্ডাইজ মিল্ক বা বিভিন্ন ধৰণৰ ষ্টেণ্ডাৰ্ডাইজ মিল্ক যদি খোৱা এৰি পেলাই যদি লোকেল মিল্ক খাব লাগে তেতিয়াহ'লে আমি নিশ্চয়কৈ ভোকেল ফৰ লোকেল এনেকৈ যদি আমি আহিব লাগে তেতিয়াহ'লে আমি ভাবোঁ যে গুৱাহাটীৰ ছাৰাউণ্ডিঙত এটলিষ্ট যদি গুৱাহাটী ছাৰাউণ্ডিঙত ভালকৈ যদি গুৱাহাটী মাৰ্কেটখনো যদি ল'ব পাৰোঁ আজি মিঠাই খাইছোঁ আমি মই মুকলিকৈ ক'ব পাৰোঁ বিভিন্ন মঞ্চত মুকলিকৈ কৈছোঁ যে স্কিম মিল্ক পাউডাৰ যি সস্তীয়া পাউডাৰ আৰু বিশেষকৈ চৰ্বি ফেটছ এনিমেল ফেটছ হ'ল কি ফেটছ আছে কি ক'ৰ পৰা ফেটছ এবষ্ট্ৰেক্ট হৈছে সেইখিনি কথা আমি নাজানো ঘি 150-200 টকাত গুৱাহাটী বজাৰত ঘি এভেইলেবল আছে হয়তো চিতাজখলা আমি 1600 টকাত ঘি বেচোঁ 18% GST দি পেলাই আমি 1600 টকাত বেচোঁ আমাৰ ঘি খায় কিন্তু 150 টকাতো ঘি পায় আমি কি ঘি খাইছোঁ আৰু আমি কি পাউডাৰ খাইছোঁ না আনঅথৰাইজ যিসকল আনঅথৰাইজ 5টামান প্ৰচেছৰ আছে তেওঁলোক অথৰাইজ তেওঁলোকে নিজৰ ডেইৰী চায়েন্সৰ মানুহ আছে তেওঁলোকে সেইখিনি অথৰাইজলি কামখিনি কৰি আছে কিন্তু আমি কওঁ যে এই চৰ্বি আৰু পাউডাৰৰ ওপৰত এটা ৰেগুলেটৰী বৰ্ড লাগিব অসম চৰকাৰ সেইটো বেলেগকৈ একো পইচা পাতি দিব নালাগে কিন্তু এটা ভাল ৰেগুলেটৰী বৰ্ড লাগিব যাৰ কাৰণে কনজিউমাৰেও ভাল
প্ৰডাকশ্যন পাব, ভাল খাদ্য পাব। আৰু দ্বিতীয়তে কি হ'ব, যেতিয়াই বাহিৰৰ পৰা এই সস্তীয়া বস্তুবিলাক আহিবলৈ বন্ধ হ'ব, তেতিয়া অট'মেটিকেলি আমাৰ লোকেল প্ৰডিউচাৰে উৎপাদন বেছিকৈ বৃদ্ধি কৰিব, কিয়নো তেওঁলোকে দাম পাব, চাহিদা বাঢ়িব। তাত এটা কথা আছে ৰঞ্জীৱ শৰ্মা, কথাটো হ'ল যে অৰ্গেনিক আৰু ইটো হৈছে ইনঅৰ্গেনিক। আপোনাৰ যিটো প্ৰডাক্ট 1600 টকাত বিক্ৰী কৰি আছে সেইটো অৰ্গেনিক প্ৰডাক্ট, তাত কোনো ভাজ-ভুজ নাই, ভেজাল নাই। এখন দেশ দক্ষিণ পূব এছিয়াৰ লাওছে দক্ষিণ পূব এছিয়াৰ আটাইতকৈ ডাঙৰ অৰ্গেনিক শাক পাচলি আৰু উৎপাদনৰ ভাণ্ডাৰ। এই দেশখনে দক্ষিণ পূব এছিয়াৰ বহুকেইখন দেশলৈ এক্সপৰ্ট কৰে আৰু এই এক্সপৰ্টৰ ওপৰত দেশখন চলি আছে। কিন্তু ৰঞ্জীৱ শৰ্মা, আপোনাক মই জনাওঁ যে লাওছৰ যি সাধাৰণ মানুহ, ই অৰ্গেনিক পাচলি বিক্ৰী কৰে, খাবলৈ এফৰ্ড কৰিব নোৱাৰে, কাৰণ সি ইমান দাম যে ই খোৱাটো তেওঁলোকৰ বাবে মানে সম্ভৱ নহয়, তেওঁলোক বৰ দুখীয়া। ভাৰতবৰ্ষত অৰ্গেনিক পাচলি এতিয়াও উচ্চ মধ্যবিত্তৰ সম্পদ হৈ আছে। এতিয়াও আপুনি চাব, মানুহে বিচাৰি বিচাৰি অৰ্গেনিক ঘিউ কিনি আছে 1600 টকীয়া। আপোনাৰ চিতা জখলা ৰাস্তাৰ কাষত এয়াৰ কণ্ডিশ্যন গাড়ীৰ পৰা নামিছে আৰু ঘিউ কিনিছে, ঘূৰি আহিছে। কিন্তু সাধাৰণ মধ্যবিত্তই সেই 150 বা 200 টকীয়া ঘিউতে সন্তুষ্ট আছে, তাৰ ব্ৰেণ্ডলৈ কোনেও নাচায়। কম্পিটিশ্যন আপোনাৰ তাত হ'ব, আপুনি কিমান মানুহক 1600 টকীয়া ঘিউ খুৱাব, নাম্বাৰটো কিমান। মই আহিব কৈছোঁ প্ৰশান্ত শৰ্মাৰ ওচৰলৈ, আপোনাৰ সন্মুখত ডাঙৰ চেলেঞ্জ। আজি কিছুদিনৰ পৰা আপুনি পানীৰ বিজনেছ কৰিছে, পানীৰ পেকেজিং কৰে, আপোনাৰ এটা ব্ৰেণ্ড আছে, আৰু ৰিলায়েন্সে এনেকুৱা এটা ব্ৰেণ্ড উলিয়াই দিলে যিটো অনিচ্ছা সত্ত্বেও আজি ৰঞ্জীৱ শৰ্মাই চিতা জখলাত ৰাখিব লগা হৈছে। তেওঁৰ ইচ্ছা নাই, আপোনাৰ ব্ৰেণ্ডটো ৰাখিবলৈ ইচ্ছা আছে, কিন্তু তেওঁৰ যিহেতু গ্ৰাহকে বিচাৰিছে 750 ml বটল এটা 10 টকাত দি আছে, আপুনি দিব নোৱাৰে। এই কথাটোৱে হৈছে 1600 টকীয়া আৰু 200 টকীয়া ঘিউৰ মাজৰ পাৰ্থক্য। তেওঁলোকে 750 ml বটল 10 টকাত দিয়ে, আপুনি 500 ml বটল 10 টকা দিলেও আপোনাৰ লাভ নহয় সিমান। এই চেলেঞ্জটো আপুনি কেনেকৈ ল'ব, এতিয়া কেনেকৈ কি কৰিব? এই চেলেঞ্জটো ল'বৰ কাৰণে এই ক্ষেত্ৰত প্ৰথম কথাটো হৈ গ'ল গভৰ্ণমেণ্টৰ ফালৰ পৰা, অসম চৰকাৰৰ ফালৰ পৰা আমাৰ থলুৱা উদ্যোগীসকলক সহায় কৰিব লাগিব। সহায় কৰিব লাগিব ক্ষেত্ৰত মই কেইটামান বস্তু ইয়াত হাইলাইট কৰিব খুজিছোঁ। এটা হ'ল যে আমাৰ থলুৱা মানুহখিনিৰ প্ৰথম অসুবিধাটো হৈছে আমাৰ ফাইনেন্সিয়েল ক্ৰাইচিছটো। আমি বেংকৰ লোন ল'বলৈ গ'লেও আমাৰ যিটো পাছ হিষ্ট্ৰী থাকে বা যিমানখিনি আমাৰ কলেষ্ট্ৰেল ছিকিউৰিটি দিব লগা হওক বা এইবিলাক ক্ষেত্ৰত আমি সদায় পিছ পৰি থাকিব লগা কাৰণে আমি মানে যিমানখিনি হাইটেক মেচিনাৰী ল'ব লাগে সেইখিনি ল'বৰ আমাৰ সামৰ্থ্য নাথাকে। নোহোৱাৰ কাৰণে আমাৰ প্ৰডাকশ্যন কেপাচিটিটো কমি যায়, আমাৰ কষ্টটো বাঢ়ি যায়। এই ক্ষেত্ৰত গভৰ্ণমেণ্টে সহায় কৰিব লাগিব, লোনৰ ছিষ্টেম কৰিব লাগিব। নাম্বাৰ 1 মানে কেপিটেল গুডছৰ ওপৰত লোন লাগিব, নাম্বাৰ 1। নাম্বাৰ 2 হ'ল ৰ মেটেৰিয়েলছ। ইয়াত ৰ মেটেৰিয়েলছৰ ফেক্টৰটো হৈ গ'ল, আজি ৰিলায়েন্সে যেনেকৈ কৰিছে, তেওঁলোকৰ ৰ মেটেৰিয়েল প্ৰডাকশ্যনটো নিজৰ বস্তু, তেওঁলোকৰ প্ৰডাকশ্যন কষ্টটো কমি গ'ল। গতিকে ৰ মেটেৰিয়েলছৰ ক্ষেত্ৰত গভৰ্ণমেণ্টে এটা প্ৰাইচ ফিক্স কৰিব লাগিব ইয়াতে, যে আমাৰ ইয়াত মই দেখিছোঁ আজি কিছুদিনৰ পৰা এতিয়া লাহে লাহে গৰম পৰিব আৰম্ভ হ'ল নহয়। আজি যদি ৰাতিপুৱা গৰমটো বেছি পৰে, ৰাতিপুৱাই মোবাইলত মেছেজ আহে আজি প্ৰিফৰ্মৰ ৰেট 1 টকা বাৰিল পাৰ কেজি। সেইটো কি বস্তু? প্ৰিফৰ্ম, এই মই বটলৰ যিটো টেট বটলৰ কথাটো কৈছোঁ, টেট বটল, ইয়াত প্ৰাইচৰ ভেৰিয়েশ্যন হৈ থাকে, খুব ফ্ৰিকুৱেণ্টলি ভেৰিয়েশ্যন হৈ থাকে, মানে ৰ মেটেৰিয়েলছৰ। আচ্ছা, ৰ মেটেৰিয়েলছত যিটোৰ দ্বাৰা আপুনি বটলটো নিৰ্মাণ কৰে। হয়, আচ্ছা। গতিকে এই ক্ষেত্ৰত যিটো আমাৰ ৰ মেটেৰিয়েলছ থাকে, এইখিনি ক্ষেত্ৰত গভৰ্ণমেণ্টে ছাপ্লাই কৰাৰ ব্যৱস্থা কৰক বা এভেইলেবিলিটি কৰাৰ ব্যৱস্থা কৰক। আমি আচলতে পইচাৰ অসুবিধা হোৱাৰ কাৰণে এট এ টাইম হিউজ কোৱান্টিটিত আমি ৰ মেটেৰিয়েলছ কিনি ৰাখিব নোৱাৰোঁ, কাৰণ ইয়াৰ মাৰ্কেটটো এনেকুৱা হ'ল, পানীৰ মাৰ্কেটটো বেছিকেলি কিছু পৰিমাণে মাৰ্কেটত ক্ৰেডিট দিব লগা হৈ যায়। এটা প্ৰডাকশ্যন চেণ্টাৰ আমি ষ্টকত ৰাখিব লগা হয় আৰু ৰ মেটেৰিয়েল কিছু ষ্টক ৰাখিব লগা হয়। গতিকে এই তিনিটা বস্তু মেইনটেইন কৰিবৰ কাৰণে আমাৰ ইমানখিনি ফাইনেন্সিয়েলি চাউণ্ড নহয় আমাৰ থলুৱা ব্যৱসায়ীসকল। গতিকে এই ক্ষেত্ৰত গভৰ্ণমেণ্টে ইনিচিয়েটিভ লৈ পেলাই মানে ৰ মেটেৰিয়েলছখিনি যদি এভেইলেবল হয় এতে কষ্টত সকলো পাৰ্টিৰ কাৰণে, সেইটো যদি কৰা যায় কিছু পৰিমাণে মানে এটা মাৰ্কেটত স্থিতাৱস্থা থাকিব। তেতিয়া মই বুজি পালোঁ। নাম্বাৰ 3 হ'ল আৰু এটা কথা আছে ছাৰ, ইয়াতে প্ৰডাকশ্যনৰ ক্ষেত্ৰত আজি পানীৰ মাৰ্কেটত কিন্তু কোনো কোম্পানীবিলাকৰ যিটো
প্ৰাইচৰ কোনো ফিক্স নাই MRPটো ফিক্স আছে MRPবিলাক ৰাখিছে ঠিকেই কিন্তু কোন পাৰ্টিয়ে কোনটো সুবিধা লৈ পেলাই মানে কোনো একো ঠিক নাই আজি মোৰ প্ৰডাকশ্যন কেপাচিটি বেছি আছে মই এটা টাইম হিউজ মই ডাম্পিং কৰি গৈছোঁ মাৰ্কেটত কাৰণ মই ফাইনেন্সিয়েলি চাওঁ মোৰ একো অসুবিধা নাই মই মাৰ্কেটত ডাম্পিং কৰি গৈছোঁ এটা কম প্ৰাইচত আৰু সেইটোৱে মাৰ্কেটটো কিন্তু নষ্ট কৰি আছে এই ক্ষেত্ৰত প্ৰাইচটো গভৰ্ণমেণ্টে ফিক্স কৰিব লাগিব মিনিমাম এই ক্ষেত্ৰত গভৰ্ণমেণ্টৰ নিৰীক্ষণ কমিটি বনাই পেলাই গভৰ্ণমেণ্টে প্ৰাইচটো ফিক্স কৰিব লাগিব যাতে সৰু পাৰ্টিও একে প্ৰাইচতে বস্তুখিনি দিব পাৰে গৈ পেলাই নহয় অকল পানী বুলি নহয় বাকীবিলাক বেপাৰত কিন্তু তেনেকুৱা এটা বুজাবুজি থাকে যে ৰেটটো মিনিমাম ৰেটটো এটাই ঠিক কৰা হয় তাত ট্ৰান্সপৰ্টেশ্যন কষ্ট শব্দ এতিয়া মই আলু পিঁয়াজৰ কথা কৈছোঁ আলু পিঁয়াজ য'ৰ চ'ৰ্চত যিটো দাম সেই দামটোৱে ইয়াত দাম হৈ থাকে পেৰিছেবল কমোডিটি গতিকে চ'ৰ্চত য'ৰ পৰা আহিব তাত যদি 100 টকা আলুৰ দাম গুৱাহাটীটো দাম 100 টকাই মাজত মাত্ৰ ট্ৰান্সপৰ্টেশ্যন এণ্ড আদাৰ কষ্টটোহে তাত এড হয় ইয়াত যিজন হোলচেল বেপাৰী তেওঁ 100 টকাতেই বিক্ৰী কৰিব লাগিব 6% কমিশ্যন পাব তাতকৈ নাপায় পেৰিছেবল কমোডিটিত কোনো ৰিস্ক নলয় কাৰণ বহুদিন ধৰি তাত ৰাখিব নোৱাৰে এতিয়া পানীটো আপোনাৰ পেৰিছেবল নহয় মই মৃণাল হাজৰিকাৰ ওচৰলৈ আহিব খুজিছোঁ মৃণাল হাজৰিকা আমি আজি কেৱল পানীটো লওঁ কাৰণ পানী বৰ ডাঙৰ চেলেঞ্জ 267টা ফেক্টৰী আছে অসমত 267টা পানীৰ ফেক্টৰী আছে 70% খিলঞ্জীয়া মানুহ তাত জড়িত 30% হিন্দী স্পিকিং মাৰোৱাৰী মানুহ জড়িত আছে তেওঁলোক ডাঙৰ ব্যৱসায়ী তেওঁলোকো সংকটৰ সন্মুখীন একেই কিন্তু 70% থলুৱা আছে পানী যদি শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো অঞ্চলতে পানীৰ বেলেগ বেলেগ ব্ৰেণ্ড আছে গুৱাহাটীত কেইবাটাও ব্ৰেণ্ড আছে গোটেই ব্ৰেণ্ডবিলাকে যদি এটা কংগ্লোমাৰেট গঠন কৰে আৰু তেওঁলোকৰ ব্ৰেণ্ড নেম এটাই হ'ব লোকেলি প্ৰডিউচ কৰিব তেওঁলোকৰ নিজৰ ভিতৰতে ৰেগুলেটৰী অথৰিটি থাকিব সেবি যেনেকুৱা এটা অথৰিটি সেবিত ব্ৰকাৰবিলাক থাকে ব্ৰকাৰবিলাকৰে অথৰিটি সেবি সেইটো এছ'চিয়েশ্যন নহয় এতিয়া পানীটো যদি শদিয়াৰ পৰা ধুবুৰীলৈকে 267জন ব্যৱসায়ীয়ে এটা কংগ্লোমাৰেট গঠন কৰি ছিংগুল ব্ৰেণ্ড কৰি ৰিলায়েন্সৰ লগত কম্পিট কৰিব আৰু তেওঁলোকে নিজৰ ভিতৰত কংগ্লোমাৰেটটো ফৰ্ম কৰি ৰেগুলেটৰী কমিটিটো তেওঁলোকৰ নিজৰ হ'ব মনিটৰিং নিজৰ হ'ব মিনিমাম ছাপৰ্ট প্ৰাইচ তেওঁলোকে নিৰ্ধাৰণ কৰিব মেক্সিমাম ৰিটেইল প্ৰাইচ তেওঁলোকে নিৰ্ধাৰণ কৰিব এইটো সম্ভৱ হয়নে নহয় মৃণাল হাজৰিকা একে আশাৰেতো অসম্ভৱ বুলিও ক'ব নোৱাৰি কিন্তু সম্ভৱ কৰিবলৈ বৰ জটিল আমাৰ চেষ্টাটো কৰা হৈছিলে তিনিচুকীয়াত কৰা হৈছিলে ডিব্ৰুগড়ত কৰা হৈছিলে আমি থলুৱা ব্যৱসায়ীখিনিক মাজত এখন প্লেটফৰ্ম বনাবৰ কাৰণে চেষ্টা কৰিছিলোঁ আমাৰ সন্মানীয় অনুপ চেতিয়াই তেখেতে মানে অলপ চেষ্টা কৰি মেলি পেলাই এটা ফৰ্মেশ্যন ক'ৰবাত কৰিছেও যেনিবা কিন্তু কথাটো হ'ল তাতে সময় দি পেলাই কামখিনি আগবঢ়াই নিবৰ কাৰণে ব্যৱসায়ীসকলৰ সময়ৰ অভাৱ 1 নম্বৰ কথা 2 নম্বৰ কথা তাতে এই গোটেই ব্যৱস্থাটো আগবঢ়াই নিবৰ কাৰণে যিটো মানে ছাপৰ্ট ষ্টাফ লাগিব কিবা লাগিব সেইখিনি ক্ষেত্ৰত সকলোৱে মানে আন্তৰিকতাৰে সৈতে তাত মানে জড়িত হ'বলৈ নিবিচাৰে সবৰে নিজৰ কাম থাকে গতিকে হেতুত ইমান মানে সময় নিদিয়ে ফলত এই যিটো প্ৰচেষ্টাটো ইমান সঠিকভাৱে এতিয়ালৈকে মানে সাকসেস হোৱাগে নাই আপুনি যিটো কৈছে এই ধৰণে যদি আমি সঁচাকে কৰিব পাৰোঁ তেতিয়া হ'লেহে আমি আসলতে এই প্ৰতিযোগিতাটোত টিকি থকাটো আমাৰ কাৰণে সম্ভৱ হ'ব কিন্তু এই চেষ্টাটো কোনোবাই কৰিব লাগিব আৰু এই চেষ্টাটো নিশ্চয় কৰাৰ কাৰণে পদক্ষেপটো ক'ৰবাত স্থানীয়ভাৱে হৈ থকাৰ পিছতো কিন্তু আমি মানে অসম ভিত্তিক এতিয়ালৈকে কৰিব পৰা নাই মই বুজি পালোঁ হাজৰিকা ডাঙৰীয়া এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু বিষয় আছিল আমাৰ থলুৱা ব্যৱসায়ীৰ সন্মুখত সংকট মই যাব খুজিছোঁ অমিতাভ বৰঠাকুৰৰ ওচৰলৈ আমি বিৰতিলৈ যোৱাৰ পূৰ্বে আলোচনা কৰিছিলোঁ পানী কেৱল পানীৰ এটা ছিংগুল ব্ৰেণ্ড এটাই ব্ৰেণ্ড থাকিব আৰু শদিয়াৰ পৰা ধুবুৰীলৈকে বৰ্তমানে যিসকল পানী উৎপাদক আছে তেওঁলোকে সেই আমব্ৰেলাৰ অধীনত সেই ছাতিটোৰ অধীনত একেটা ব্ৰেণ্ডৰ উৎপাদন কৰিব আৰু ব্যৱসায় চলাব প্ৰত্যেকৰে শ্বেয়াৰ হোল্ডিং পেটাৰ্ণটো এই ধৰণে তেওঁলোকে নিজৰ ভিতৰত ৰেগুলেটৰী কমিটি কৰি ঠিক কৰি ল'ব এই ব্যৱস্থাটো সম্ভৱ হয়নে নহয় মৃণাল হাজৰিকাই কিন্তু যিখিনি কথা কৈছে খুব প্ৰেক্টিকেল কথা কৈছে কাৰণ কাৰো সময় নাই কাৰো উদ্যোগ ল'বলৈ সময় নাই কাৰণ সেইটো নিজৰ ব্যৱসায় নহয় গতিকে সেইটো খুব প্ৰেক্টিকেল কথা এতিয়া আপুনি মোক কওকচোন এইটো সম্ভৱ হয়নে নহয়
গোটেইকেইটা মই আপুনি যিখিনি কথা কৈছে সেইটোত মই একমত হয়, কিন্তু তাতে কিছুমান সমস্যা হয়তো আহিব। মৃণাল দাই যিখিনি কথা কৈছে তাতকৈ যদি অকণমান আমি বেলেগে চিন্তা কৰিব পাৰোঁ নেকি, যেনেকৈ ধৰক চবেই নিজৰ নিজৰ ব্ৰেণ্ডটো মেইনটেইন কৰক, কিন্তু মিনিমাম চেলিং প্ৰাইচটো যদি ফিক্স ৰাখে, যে মই কোনোবাই যদি 5 টকা ডিষ্ট্ৰিবিউটৰ এৰিছে মই 4.5 টকাত নিদিওঁ, 5 টকাই থাকিব লাগিব। নহয় বৰঠাকুৰ ডাঙৰীয়া, আজিৰ দিনত মাৰ্কেটৰ সত্যতাটো কি? মাৰ্কেটৰ সত্যতাটো হ'ল যে তেখেতলোকে যিয়ে প্ৰাইচ ফিক্স নকৰক কিয় 750 ml আপোনাৰ 10 টকাত আহিয়ে গ'ল নহয় বজাৰত। প্ৰব্লেমটো সেইখিনিতে হৈছে, সেই কথাটো হৈছে তাতে চৰকাৰৰ ইনভলভমেণ্ট প্ৰয়োজন হ'ব। প্ৰত্যেকটো কথাত আপুনি চৰকাৰক কেনেকৈ ইনভলভ হ'ব লাগিব, নিজে আপুনি কৰিব নোৱাৰিব আৰু চৰকাৰক আপুনি ক'ব যে চৰকাৰে কৰি দিয়ক। এইটো নহয়, কিছুমান ক্ষেত্ৰত চৰকাৰে যেনেকৈ মেক্সিমাম ৰিটেইল প্ৰাইচটো মেইনটেইন কৰে, চৰকাৰে দিয়ে, তেনেকৈ মিনিমাম চিলিং প্ৰাইচ এটা ঠিক কৰিব লাগে। MRPটো ঠিক কৰিব আৰু চৰকাৰে কোন হিচাপত বস্তুটো বিক্ৰী কৰিব পাৰিব। এতিয়া চৰকাৰে এটা কাম কৰিব পাৰে যে 750 ml বিক্ৰী কৰিব নোৱাৰা, ৰাইট, তোমালোকে 500 ml কৰিব লাগিব, নতুবা 1 লিটাৰ কৰিব লাগিব, আৰু ৰেটটো বাকীসকলৰ সৈতে সমান ৰাখিব লাগিব। কিন্তু সেইটো প্ৰটেকশ্যনিষ্ট আইনৰ অধীনত পৰিব আৰু কম্পিটিটিভ আইনৰ অধীনত পৰিব। গতিকে কম্পিটিটিভ আইনৰ অধীনত পৰিবলৈ হ'লে আপোনাৰ ভলিউমৰ তাৰতম্য কৰিব নালাগিব আৰু সমানে এইটো প্ৰাইচটো দিব লাগিব। এই ক্ষেত্ৰত পানীৰ ব্যৱসায়ীসকলে গোচৰ তৰিব পৰাৰ অৱকাশ আছে। এতিয়াও শৰ্মা ডাঙৰীয়াৰ গোচৰ তৰিব পৰা অৱকাশ আছে। বৰঠাকুৰ ডাঙৰীয়া, আপুনি নতুনকৈ কি চিন্তা কৰিব কৈছিলে কওক। মই এটা কথা ভাবিছোঁ, ইয়াত আচলতে মই এটা ষ্টাডিও কৰিছিলোঁ। একচুৱেলি আপুনি যদি চাই প্ৰতিটো মাৰ্কেটতে আমাৰ যিখন বজাৰ যিবিলাক বস্তু আছে, আপুনি যদি দিল্লী হোলচেল মাৰ্কেটটো আৰু আমাৰ অসমৰ হোলচেল মাৰ্কেটটো যদি কম্পেয়াৰ কৰে, দেখিব প্ৰায় 20% মান এটা ডিফাৰেঞ্চ আছে। এটা ডিফাৰেঞ্চটো বহুত বেছি, যাৰ ফলত ডিষ্ট্ৰিবিউটৰবিলাকে বেছি ৰেট লৈ থাকে আৰু আমাৰ ৰিটেইলাৰবিলাকক সেই বেছি ৰেটত তেওঁলোকে বস্তু মালখিনি ট্ৰান্সফাৰ কৰে। ইয়াৰ ফলত কি হৈছে, ৰিটেইলাৰটো এটা প্ৰফিট ৰাখিব লাগিব। এই ডিফাৰেঞ্চটো এডভান্টেজ লৈ আছে ই-কমাৰ্চ প্লেটফৰ্মবিলাকে। এই কথাটো যে হৈ আছে, ইয়াৰ ভিতৰত কি খেল আছে আমি ধৰিব নোৱাৰোঁ। কাৰণ এটা বস্তু যদি দিল্লীত 10 টকাত হ'লচেলত পাই আছে, ইয়াত হয়তো পাওঁতে 20 টকা হৈছে। এই মাজত 10 টকাটো ট্ৰেন্সপৰ্টেশ্যন কষ্টটো নহয়, ট্ৰেন্সপৰ্টেশ্যন হাৰ্ডলি 1 টকা বা 2 টকা। এই যে 7-8 টকা প্ৰফিট যে হৈ আছে, বেছিকৈ লৈ আছে, ইয়াৰ ভিতৰত কি অংকটো আছে, এই বস্তুটো আমি বিচাৰ কৰি উলিয়াব লাগিব। ইয়াতে গোটেই খেলটো আছে। এই খেলটো এডভান্টেজ লৈছে ই-কমাৰ্চবিলাকে। এতিয়া যদি ডিষ্ট্ৰিবিউটৰে ৰেটটো যদি তেওঁলোকে কমকৈ দিব পাৰে, তেতিয়া আমাৰ ৰিটেইলাৰবিলাকে তেওঁলোকে প্ৰফিটটো কম লৈ পেলাই তেওঁলোকক কাষ্টমাৰক এৰিব পাৰিব। আৰু তেতিয়া কি হ'ব, মানুহৰ আকৌ সেই অৰিজিনেল মানুহে যেতিয়া থলুৱাভাৱে যিবিলাক মানুহে বেপাৰ বাণিজ্য কৰি আছে তেওঁলোক বেনিফিটেড হ'ব। ই-কমাৰ্চ প্লেটফৰ্মৰ পৰা মানুহবিলাক আকৌ ওচৰৰ দোকানখনলৈকে ঘূৰি যাব পাৰিব। যদি প্ৰাইচটো যদি বহুত ডিফাৰেঞ্চ দেখে, এতিয়াও যদি 10%, 15%, 20% ডিফাৰেঞ্চ থাকে, মানুহে স্বাভাৱিকতে তেওঁলোকৰ সেইফালে গতি কৰিব, ই-কমাৰ্চৰ ফালে। কিন্তু ওচৰতে থকা দোকানখনে যদি সেই সমপৰ্যায়ৰ ৰেটতে দিব পৰা ব্যৱস্থা কৰিব পাৰি, তেতিয়াহ'লে আমাৰ বজাৰখন বাচিব। যাব খুজিছোঁ ৰঞ্জীৱ শৰ্মাৰ ওচৰলৈ। পুনৰ একেটা কথা, আপুনি এটা 100 বছৰীয়া পুৰণি সমবায় সমিতি, আপোনাৰ বৰদেউতা প্ৰয়াত নন্দলাল উপাধ্যায়ে এই গোটেই সমবায় সমিতিখন প্ৰতিষ্ঠা কৰিছিল আৰু অসমৰ আটাইতকৈ পুৰণি দুগ্ধপালক সংস্থাটো নেতা আপুনি মোক কওক, মই যিটো কথা প্ৰস্তাৱ কৰিছোঁ যে ছিংগল ব্ৰেণ্ড আপোনাৰ কাৰেং আছে, কন্যকা আছে, চিতাজখলা আছে, নামনি অসমত ৰাইনো আছে, কিবা কিবি কেইবাটাও ব্ৰেণ্ড আছে। গাখীৰৰ এই সকলো ব্ৰেণ্ড একেলগ কৰি এটা আমব্ৰেলাৰ তলত নিজৰ ৰেগুলেটৰী কমিটি কৰি আমি অমূল বা সুধাক আমি কম্পিট কৰিব পাৰোঁ নে নোৱাৰোঁ? একদম প্ৰাসংগিক কথা। আৰু দাদা মানে তেওঁলোক প্ৰতিটো সমবায় বা প্ৰতিটো ডিষ্ট্ৰিক্ট অৰ্গেনাইজেশ্যনবিলাক, এতিয়াতো ডিষ্ট্ৰিক্ট কমিটিবিলাকো হৈছে, আমাৰ দুগ্ধ মানে জিলা দুগ্ধ উৎপাদক সমবায় সংঘবিলাকো হৈছে। ষ্টেট ফেডাৰেশ্যন আমাৰ হোৱা নাই যদিও জিলা পৰ্যায়ত আহিছে। তো সেই ফালৰ পৰা যদি পৰা যায়, মই এনেকৈ এতিয়াতো ইয়াত ক'ব নোৱাৰি, তথাপি যদি পৰা যায়, আপোনাৰ প্ৰশ্নৰ কিন্তু প্ৰাসংগিকতা আছে। আৰু সেই অকল গাখীৰ বুলিয়েই নহয়, ইতিমধ্যে যিহেতু ক'লে পানীয়ে হওক গাখীৰেই হওক, প্ৰতিটো কমোডিটি, যিটো কমোডিটিৰ ওপৰত থ্ৰেট আহিছে, সেই কমোডিটিখিনি কিন্তু একলগত থাকি পেলাই মাৰবান্ধি থিয় হ'বলৈ কিন্তু সময় আহিছে। এক। আৰু দ্বিতীয় কথা এইটো নহয়, আহিবতো আহিবই, কিয়নো ইনভেষ্টমেণ্ট আজি যদিও আমি কওঁ নকিয়া চকিয়া এইবিলাকতো সেইবিলাকেওতো মাৰ খাইছে। তো বিভিন্ন বস্তু এতিয়া সৰ্বভাৰতীয় পৰ্যায়ত কিছুমান আহিছে, অসমলৈ আহিছে, কিন্তু আকৌ সেই সৰ্বভাৰতীয় ব্যৱস্থাপনাটোতো ইণ্টাৰনেশ্যনেলি বাকী বিজনেছখিনিওতো ইনপুট হৈ আছে, আহি আছে। ইনভেষ্টৰটো গোটেই ৱৰ্ল্ড ৱাইড ইনভেষ্টৰ আহিছে, গতিকে আমাৰ ভাৰতীয় হেৰিবিলাকতোতো প্ৰভাৱ কৰিছে। গতিকে ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট মই আৰম্ভণিতে ক'লোঁ। সেইকাৰণে আপুনি খুব ভাল এটা কথা কৈছে যে আমি
যদি ইউনাইটেডলি কাম কৰোঁ তেতিয়াহ'লে অসমৰ থলুৱা ইণ্ডাষ্ট্ৰিখিনি কিন্তু বচাবলৈ কিন্তু এটা থলুৱা প্লেটফৰ্ম লাগিব আৰু প্ৰত্যেকৰে এটা ফেডাৰেশ্যন লাগিব, প্ৰত্যেকৰে এটা ছিষ্টেম লাগিব আৰু ব্ৰেণ্ডবিলাক পাৰ্য মানে এটা বা দুটা, নহ'লে জোন কৰিব পাৰোঁ আমি। মই এটা খুব এটা ভাল বস্তু ভাবিছিলোঁ যে 4টা জোনত 4টা প্ৰডাক্ট হ'ব, যেনে কাৰেণ্ট শিৱসাগৰ বাছ, আপাৰ আছাম কাৰেণ্ট, নৰ্থ বেংক বোলে হেৰি কন্যাকা, আৰু মিডিল আছামত সীতাতখলা আছে, তললৈ বজালি যাম আমি। তেনেকৈ 4টা ব্ৰেণ্ড হ'ব গাখীৰৰ, তেনেকৈ কৰি পেলাই সেই ব্ৰেণ্ডকেইটাও নিজৰ মাজত ঠিক থাকিব আৰু এটা ব্ৰেণ্ডত পাউডাৰ উলিয়াই দিয়ক। আজি নৰ্থ ইষ্টত পাউডাৰ প্ৰডাকশ্যন নাই, গোটেই নৰ্থ ইষ্টত নাই। আৰু আপোনাৰ টেট্ৰাপেক যদি কৰে, হয়, টেট্ৰাপেকৰ এটা মেকানিজমত আপোনাৰ গোটেইখিনি প্ৰচেছিং কৰিব পাৰে আপুনি, আটাইবোৰ ব্ৰেণ্ডৰ আহিব, পাউডাৰত SMPত আহিব, ৱে প্ৰটিনত আহিব, বহুখিনি বস্তু আছে। এতিয়াও আমি তাক মানে বাই প্ৰডাক্ট হিচাপে আমি ইউজ কৰিব পাৰোঁ আৰু যথেষ্ট তাৰ পৰা আমাৰ উল্টা লাভান্বিতই হ'ব। গতিকে আপুনি যদি বেলেগে বেলেগে থাকে আপুনি এইটো কাম কৰিব নহ'ব। আৰু দ্বিতীয়তে আপুনি কোৱাটোৱে কওঁ যে প্ৰত্যেককে আকৌ জোন হিচাপত ভাগ কৰি পেলাই ইনভেষ্টমেণ্টটো এতিয়া কৰিব আৰম্ভ কৰিছে। 2-4 জেগাত আৰম্ভ হৈছে, 5 কোটি, 10 কোটি, 15 কোটি, কালি পৰহি শুনিছোঁ 50 কোটি এটা প্ৰজেক্ট ধেমাজি ছাইডত এটা হেৰি কৰিছে চৰকাৰে। সেই তেনেকেই কিন্তু ইনভেষ্টমেণ্টটো গভৰ্ণমেণ্টৰ ফালৰ পৰা কৰিব লাগে আৰু ফাৰ্মাৰ্ছক মানে হেৰি কৰিব লাগে, ফাৰ্মাৰ্ছৰ হাতত গতাই দিব লাগে। মইতো এটা কথা ইয়াত মানে অপ্ৰিয় সত্য, যিহেতু 14টা-15টা প্লাণ্ট অসমত সেই 1962 চাইনা এগ্ৰেশ্যনৰ টাইমত গাখীৰ খোৱা টাইমৰ পৰা সেই যে চেণ্ট্ৰেল ডায়েৰীটো বনাই লোৱা চেণ্ট্ৰেল ডায়েৰীখন আজিও পৰি আছে। আজি দুখেৰে কৈছোঁ, আজিও পৰি আছে। আমাৰ ইমান বেয়াগুম বিভাগ থকাৰ পিছতো যে ইমানবিলাক মানে ডেইৰী এককবিলাক আমাৰ এনে পৰি আছে, সেইবিলাকক আমি গোটেইখিনি আকৌ ষ্ট্ৰেংথেন কৰি পেলাই ঠিক কৰি সেইবিলাক ফাৰ্মাৰ্ছৰ হাতত দি ডিষ্ট্ৰিক্ট ইউনিয়নবিলাক ঠিক কৰি পেলাই ব্ৰেণ্ডবিলাক ভাগে ভাগে কৰি জোন কৰি পেলাই যদি ওলাই আহোঁ, তেতিয়াহ'লে আমি গাখীৰৰ ব্ৰেণ্ডবিলাক অলপ বন্ধ কৰিব পাৰোঁ। নহ'লে আমুলটো বাদে দিয়ক, সুধাই কি হয়, মই এটা সাধাৰণ উদাহৰণ কৈছোঁ। এনেকুৱা পাব্লিচিটি সুধা য'ৰ পৰা আহে, মই নকওঁ এতিয়া, সুধা য'ৰ পৰা আহে তাৰ যিখিনি তাৰ বেষ্ট মানুহ যিখিনি, তেওঁলোকে কিন্তু সুধাৰ নিজে পাব্লিচিটি কৰে। একদম তলৰ লেভেলৰ পৰা ওপৰৰ লেভেলৰ সুধাৰ পাব্লিচিটি কৰে তেওঁলোকে, নিজৰ সুধাটো মানে নিজৰ ফেডাৰেশ্যনৰ বস্তুটো। গতিকে আমাৰো সেইটো বস্তু আহিব লাহে লাহে। মই ভাবোঁ যে জোন হিচাপে আমি কৰিব লাগে আৰু চৰকাৰে তাত ইনভেষ্টমেণ্ট কৰিব লাগে। মই শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ আহিব খুজিছোঁ, পানীৰ ক্ষেত্ৰত এইটো সম্ভৱ হয়নে নহয়? কাৰণ চাব, প্ৰডাক্ট আমাৰ লিমিটেড, আমি কাপোৰ বেচিব নোৱাৰোঁ, আমাৰ ইয়াত সেইটো ব্যৰ্থ হৈছে। আমি চাহপাত বেচিব পাৰোঁ, আমি পানী, গাখীৰ, ফল মূল, পাচলি এইবোৰ বেচিব পাৰিম। আমাৰ ইয়াত এই অযথা হঠাৎ কিছুমান বস্তু আনি পেলাই আপুনি কৰিব নোৱাৰে। আমি এৰী মুগা বেচিব পাৰিম, আমাৰ প্ৰডাক্ট খুব লিমিটেড। এই প্ৰডাক্টখিনিৰ মাজত যদি আটাইতকৈ যিবোৰ ডাঙৰ প্ৰডাক্ট আৰু যিবোৰ FMNG যিবিলাক এইবিলাক যদি আন কৰ্পৰেট সোমাই যায় আমাৰ বিপদ আছে। এতিয়া পানীৰ ক্ষেত্ৰত আমি একেলগ হ'ব পাৰিম নোৱাৰিম? FMCG মই ভুলকৈ ক'লোঁ। আচলতে মই পজিটিভ চিন্তাৰ মানুহ, কিন্তু হ'লেও এই ক্ষেত্ৰত কিন্তু মই নিগেটিভিটিটোৱে দেখা পাইছোঁ। কাৰণ এতিয়া আমি প্ৰত্যেকেই দৌৰিছোঁ নিজৰ প্ৰডাক্টক কিমান আগুৱাই লৈ যাব পাৰোঁ, নিজে কিমান আগত দৌৰিব পাৰোঁ, আমি নিজে কিমান ইনকাম কৰিব পাৰোঁ, আমি সেইটোৰ পিছত দৌৰিছোঁ এতিয়া। আমি কিন্তু সামাজিক চিন্তা কৰা মানুহৰ সংখ্যাটো খুব কম এতিয়া, ইউনাইটেড হৈ কাম কৰা মানুহৰ সংখ্যা কম। আমি প্ৰত্যেকে নিজৰটো প্ৰথম চিন্তা কৰোঁ। সেইকাৰণে মোৰ দৃষ্টিভংগীত কিন্তু এইটো খুব সহজ হৈ নুঠিব যেন পাইছোঁ মই। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। চাই থাকক মেজমেলৰ অন্তিম পৰ্যায়লৈ ঘূৰি আহিছোঁ আৰু আমাৰ আলোচনাৰ বিষয় আছিল থলুৱা ব্যৱসায়ীৰ সন্মুখত ভয়ংকৰ সংকট সঁচাকৈয়ে ভয়াৱহ, আৰু আমাৰ ৰাস্তা উলিওৱাটো আমি যথেষ্ট চিন্তা চৰ্চা কৰাৰ প্ৰয়োজন আছে। মৃণাল হাজৰিকা, এই সংকটৰ পৰা আমি ওলাই যোৱাৰ ৰাস্তা কি হ'ব পাৰে? এফালে কৰ্পৰেট আৰু আনফালে আমাৰ স্থানীয়ভাৱে কিছুমান ব্যৱসায়ী আছে যি আমাৰ লগত কম্পিটিশ্যনত সদায় লিপ্ত আৰু আমি তাৰ পৰা মূৰ দাঙি উঠিব পৰা নাই। ইয়াৰ পৰা ওলাই যোৱাৰ কি ৰাস্তা আছে? এতিয়া প্ৰথমে আচলতে এই বিষয়টো লৈ পেলাই এটা জনমত অসমত গঢ় লৈ উঠিব লাগিব বা কৰিব লাগিব। জনমত এটা গঢ় দিবই লাগিব। জিলাই মানে এই ধৰণে আলোচনা বিলোচনাৰ জৰিয়তে মানুহখিনি সজাগ কৰি তোলাটো এইটো কম্পালচৰি কৰিব লাগিব। আৰু এই যিটো জনমত হ'ব, এই জনমতটোৱে চৰকাৰখনক এটা হেঁচা দিবৰ কাৰণে সুবিধা পাব। সেইটো হ'ল 1 নম্বৰ কথা। 2 নম্বৰ কথা, এতিয়া আচলতে যিটো ব্যৱস্থা, শাসন ব্যৱস্থাটো, সেই শাসন ব্যৱস্থাটোৰ বৃহৎ ব্যৱসায়িক গোষ্ঠীৰ পৰা পোৱা টকা বা অনুদানেৰে আচলতে ৰাজনৈতিক দলবিলাকে নিজৰ শাসন ব্যৱস্থাটো কায়েম ৰাখিবৰ কাৰণে চেষ্টা কৰে। আগৰ দৰে আৰু চান্দা বহিলৈ ঘূৰি ফুৰিব নালাগে, এটা চ'ৰ্চৰ পৰাই সৰহকৈ টকা পায়। আমাৰ থলুৱা ব্যৱসায়ীৰ পৰা কিমান পাব? 1 লাখ 2 লাখ কিবা পাব,
কিন্তু ডাঙৰ ডাঙৰ ব্যৱসায়ী বোলে 100 কোটি 200 কোটি 1000 কোটি টকা তেওঁলোকে ডোনেশ্যন পায় গতিকে তেওঁলোকৰ ফালেইতো প্ৰিফাৰেঞ্চটো থাকিব এই ব্যৱস্থাটো এতিয়া বিৰোধী দল যিবিলাক আছে ৰাজনৈতিক দল তেওঁলোকেতো এই বৃহৎ ব্যৱসায়িক গোষ্ঠীৰ পৰাতো এই ধৰণৰ পোৱা নাই চাগে চান্দা অসমতে এতিয়া যিবিলাক নতুন দল আছে তেওঁলোকেতো তেনেকৈ বৃহৎ ব্যৱসায়িক গোষ্ঠীৰ পৰাতো নাপায় তো তেওঁলোকেতো এই জনমতটো গঢ় দিব পাৰে তেওঁলোকৰ বিৰোধী দল হিচাপে সেইখিনি তেওঁলোকৰো এটা ভূমিকা থাকে আৰু সেইটো যদি বিধানসভালৈ তেওঁলোকে লৈ আহিব পাৰে তেতিয়াহ'লে নিশ্চয়কৈ চৰকাৰে এটা কিবা সিদ্ধান্ত ল'বৰ কাৰণে বাধ্য হ'ব বৰঠাকুৰ ডাঙৰীয়া মই এইখিনিতে এটা কথা ক'ব বিচাৰোঁ মই অসমবাসী ৰাইজক মই এটা আহ্বান জনাব বিচাৰোঁ যে আমি এই 5 টকা 10 টকা সস্তাৰ কাৰণে যদি বৃহৎ পুঁজিপতিসকলৰ পৰা বস্তু আমি ক্ৰয় কৰোঁ তাৰ ফলশ্ৰুতিত কি হ'ব আমাৰ থলুৱা যিখিনি ব্যৱসায়ী আছে তেওঁলোকৰ মৃত্যুৰ মুখত পৰিব আৰু মৃত্যু মানে এইটোৱে কৈছোঁ তেওঁলোকৰ দোকান বজাৰ বন্ধ হৈ যাব আৰু উঠি অহা নৱপ্ৰজন্মৰ ৰাস্তা বন্ধ হৈ যাব কাৰণ তেওঁৰ নিজৰ ঘৰখনৰ তেওঁ যদি বাহিৰৰ পৰা আমি এখন দোকানৰ পৰা সস্তাত বস্তু কিনিবলৈ যাওঁ তাৰ মানে কি হয় মোৰ উঠি অহা ঘৰৰ ল'ৰাটোৰ ভৱিষ্যত মই ধ্বংস কৰি আছোঁ আৰু লগতে আৰু এটা কথা মই এইখিনিতে ক'ব বিচাৰোঁ আমাৰ যিখিনি বেপাৰী আছে এই বেপাৰীখিনিকো মই ক'ব বিচাৰোঁ যে আমিও আমাৰ মানসিকতাটো সলনি কৰিব লাগিব আমি যিমান পাৰোঁ কম দামত বস্তুটো আৰু ভাল বস্তু আমি ৰাইজক যোগান ধৰাৰ কাৰণে কি কৰিব পাৰোঁ সেই বিষয়ে চিন্তা চৰ্চা কৰিব লাগিব যদি আমি ভৱিষ্যতলৈ এই বজাৰখনত কম্পিটিশ্যন বজাৰখনত যদি টিকি থাকিব বিচাৰোঁ তেতিয়াহ'লে আমিও আমাৰ চিন্তাধাৰা সলনি কৰি নতুন চিন্তাধাৰা আগবাঢ়িব লাগিব তৃতীয়তে আৰু এটা কথা মই কওঁ আমাৰ যিখিনি ডিষ্ট্ৰিবিউটৰ আছে অসমত সেই ডিষ্ট্ৰিবিউটৰখিনিক মই ইয়াৰ পৰা অকণমান সকীয়াই দিছোঁ যে আপোনালোকৰ প্ৰফিটটো কমাওক আপোনালোকে প্ৰফিটটো কমাই আপোনালোকৰো ভৱিষ্যত ভাল হ'ব কাৰণ আপোনালোকে যিখিনি বেছি প্ৰফিটত বস্তুবিলাক আমাৰ ৰিটেইলাৰবিলাকলৈ ট্ৰান্সফাৰ কৰি আছে এই প্ৰফিটটো কমাওক আপোনালোকে যদি প্ৰফিটটো কমকৈ ৰাখে তাৰ ফলত আমাৰ ৰিটেইলাৰবিলাকে প্ৰফিটটো তেওঁলোকে কমকৈ লৈ পেলাই এই কম্পিটিটিভ বজাৰখনত তেওঁলোকে বাচি থকা এটা ৰাস্তা ওলাব সেইকাৰণে মই আকৌ এবাৰ বিনম্ৰভাৱে অসমবাসী ৰাইজক মই বিনম্ৰভাৱে আহ্বান জনাইছোঁ আপোনালোকে আমাৰ যিমান পাৰে থলুৱাৰ মানুহৰ পৰা বস্তু কিনক আৰু তেওঁলোকৰ ভৱিষ্যতটো ৰঞ্জীৱ শৰ্মা আমি আচলতে প্ৰফেশ্যনেল হ'ব লাগিব যদি আমি জিকিবলৈ আছে বা যদি ভৰ্তি থাকিবলৈ আছে আমি প্ৰফেশ্যনেল হ'ব লাগিব মই প্ৰফেশ্যনেল মিনছ আজিকালি প্ৰতিটো ক্ষেত্ৰতে হৈছে পলিটিক্সৰ পৰা আৰম্ভ কৰি সব জেগাতে প্ৰফেশ্যনেল হৈছে গতিকে প্ৰফেশ্যনেল আমি হ'ব লাগিব আমি জাতিটো আচলতে অসমীয়া জাতিটো প্ৰফেশ্যনেলিজম আমাৰ কম আছে আৰু দ্বিতীয়তে ক'ব বিচাৰোঁ যে এই উদং পথাৰত অধিৱেশন পতা যিটো কালচাৰ নহয় শুনোতে বেয়া শুনি আজি মোক গালি পাৰিব পাৰে দুই এজনে কিন্তু কথা কৈছোঁ উদং পথাৰত যে অধিৱেশন পতা কালচাৰ বা শুই উঠি ব্ৰাছটো আমাৰ মুখত ব্ৰাছ থাকে আৰু মাছ বুলি বেলেগে চিঞৰে মাছ 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 বুলি গতিকে সেই কালচাৰবিলাক আমাক কিন্তু ৰাস্তাত মাছ আচ্ছা তাৰমানে দাদা এই যে নিজ হাতে শ্ৰম কৰিব লাগিব দেশ গঢ়িব লাগিব ভূপেন দাই যে কথাষাৰ কৈছিলে আজিতো আখৰে আখৰে সেইখিনি আহিছে অম্বিকা অসম কেশৰীয়ে কোৱা কথাখিনিও আহিছে আজি কথাখিনি কিন্তু শ্ৰম কৰিছে আপোনাৰ মানে মই এটা কথা কৈছোঁ গাখীৰেই হওক বা পানীয়েই হওক বা শাক পাচলিয়েই হওক ক্ষুদ্ৰ চাহ খেতিয়েই হওক অসমীয়া ল'ৰা ছোৱালীয়ে কাম কৰিছে নকৰা নহয় কিন্তু যথেষ্ট কৰিছে আজি 20 বছৰ আগৰ চেহেৰাটো এতিয়া নাই আৰু ক্ষুদ্ৰ চাহ খেতি এনেকুৱা এটা ব্যৱস্থা যিটো চৰকাৰী কোনো ধৰণৰ বৰঙণি নোহোৱাকৈ সি গ্ৰ' কৰিলে গতিকে সেইটো অসমীয়া মানুহে একেবাৰে নকৰা নহয় চেষ্টা কৰিছে কিন্তু সমগ্ৰ ভাৰতবৰ্ষত একেধৰণৰ পৰিস্থিতি বিদ্যমান বৃহৎ কৰ্পৰেটে কিন্তু সকলোকে মষিমূৰ কৰিব শৰ্মা ডাঙৰীয়া প্ৰফেশ্যনেলিজিম মানে আপুনি কি ক'ব বিচাৰে মানে যি কামে নকৰোঁ কিয় তাত সেই কথাটো এই যে কম্পিটিটিভ বজাৰত যাব লাগিব তাৰ কাৰণে আমি মানে প্ৰস্তুত হৈ যাব লাগিব সেই ক্ষেত্ৰত মই কৈছোঁ প্ৰফেশ্যনেলিজিমটো তো তাত আৰু এটা কথা আপুনি ঠিকেই কৈছে যে আমি যদি আমি আমাৰ যি ৱৰ্ক কালচাৰৰ প্ৰতি আমাৰ নতুন নেক্সট প্ৰজন্ম তেতিয়াহে আহিব যেতিয়া ধৰক ভেলু এডিশ্যন বা মেকানাইজেশ্যনত আমি যাওঁ আৰু এইবিলাক যুঁজিবলৈ আছেই তাৰ মাজতে যেতিয়া বিভিন্ন বহুজাতিক কোম্পানীবিলাক আহিছে তো তাৰ লগত আমি একদম অন্তত মই মোৰ ফালৰ পৰা অন্তত ক'ব বিচাৰোঁ যে আমি এটাই কাম কৰিব লাগিব যে এই যে জ'ন ছিষ্টেমত আমি এটা ছিষ্টেম জেনেৰেট কৰিব লাগিব তাত চৰকাৰে সহযোগ কৰিব লাগিব সন্মুখৰ পৰা আৰু থলুৱাও বচাব লাগিব আৰু বাকী ইণ্ডাষ্ট্ৰীখিনি আহিবই আৰু তাৰ মাজত কিন্তু থলুৱাখিনি বচাই লৈ যোৱাৰ দায়িত্বটো কিন্তু চৰকাৰৰ আছে শৰ্মা ডাঙৰীয়া প্ৰশান্ত শৰ্মা হয় 1 মিনিট সময় আপোনাৰ প্ৰথম কথাটো হ'ল আমাৰ থলুৱা ইণ্ডাষ্ট্ৰীবিলাক যদি আমি বৰ্তাই ৰাখিব লাগে তেতিয়াহ'লে ইয়াতে চৰকাৰৰ কিন্তু সহযোগ লাগিব চৰকাৰৰ সহযোগ অবিহনে আমি এইবিলাক চলাই নিব নোৱাৰিম আমাৰ ইয়াত অলমষ্ট এতিয়া 60,000
আমাৰ গোটেইখিনি পানী ফেক্টৰীৰ ভিতৰত 60,000 আমাৰ থলুৱা মানুহে কাম কৰি আছে, মিনিমাম 60,000, আৰু সেই মানুহখিনিক যদি আমি জীয়াই ৰাখিব লগা হয়, তেওঁলোকৰ জীৱিকা যদি আমি বৰ্তাই ৰাখিব লগা হয়, তেতিয়াহ'লে চৰকাৰৰ সহায় ইয়াত অনস্বীকাৰ্য, চৰকাৰ লাগিবই সহায়। আৰু এই 3টামান ক্ষেত্ৰত চৰকাৰে আমাক সহায় কৰিব পৰা থল আছে। মই ভাবোঁ আমাৰ যিকোনো গভমেণ্ট অনুষ্ঠান, যিকোনো ধৰণৰ চৰকাৰী অনুষ্ঠানত জনমেল মিটিং আদিঙত যিখিনি আমাৰ পানীৰ কনজামশ্যন হয়, সেইখিনি আমাৰ থলুৱা ইণ্ডাষ্ট্ৰীৰ পৰা পাৰ্চেছ কৰক। আমাৰ MSME জেম পৰ্টেলৰ লগত জেমৰ লগত টাই আপ কৰি পেলাই যিখিনি পাৰ্চেছ হয়, জেমৰ থ্ৰুৰে পাৰ্চেছ হয়, আজিকালি পানীও পাৰ্চেছ হয়, এইবিলাক ক্ষেত্ৰত সেইটো আমাৰ থলুৱাৰ পৰা লোৱাৰ কাৰণে ব্যৱস্থা কৰিব পাৰে। আমাক কিছু পৰিমাণে হ'লেও গভমেণ্টে GSTৰ ক্ষেত্ৰত GSTৰ কমপ্লিটলি কেতিয়াও সম্ভৱ নহয় যে টেক্স নিদিয়াকৈ এটা ফেক্টৰী চলিব, কিছু পৰিমাণে হ্ৰাস কৰিব পাৰে GSTৰ পৰিমাণ। আপোনাক যেনে তেনে আপোনাক চৰকাৰী অলপমান হ'লেও ছাপোৰ্ট লাগিব। শৰ্মা ডাঙৰীয়া আপোনাক ধন্যবাদ। মই ধন্যবাদ জনাইছোঁ মৃণাল হাজৰিকা, অমিতাভ বৰঠাকুৰ, ৰঞ্জীৱ শৰ্মা আৰু প্ৰশান্ত শৰ্মাক। এটা মাত্ৰ প্ৰডাক্ট পানী। চৰকাৰলৈ আমাৰ আহ্বান, পানীৰ ভলিউম একে ৰাখক, পানীৰ ৰেট একে ৰাখক, কাকো তাতকৈ কম মূল্যত বজাৰত এৰিবলৈ নিদিব। এইটো আমাৰ যি প্ৰতিযোগিতা আইন আছে, এই প্ৰতিযোগিতা আইনৰ পৰিপন্থী কথা, আৰু ৰিলায়েন্সে এই কামটো কৰিবলৈ আৰম্ভ কৰিছে। 60,000 মানুহ এতিয়া পেট তেওঁলোকৰ ভাত মৰিব। চৰকাৰে এইটো সাধাৰণতে এবাৰতে কৰি দিব পৰা কাম যে পানীৰ ভলিউম একে ৰাখক সকলোৰে, আৰু বিক্ৰীৰ যিটো মূল্য সেইটো একে ৰাখক, ন্যূনতম আৰু উচ্চতম দুইটাই একে ৰাখক। চৰকাৰলৈ এইটোৱে আহ্বান। তাৰ পিছৰ পৰা দেখা যাব যুঁজখন কি ধৰণৰ হয়। মেজমেল ইমানতে সামৰিছোঁ। নমস্কাৰ।